মেছেজৰ টাইটেলটো হৈছে হোৱাট এক্সেক্টলি দ্য খ্ৰীষ্টিয়ান লাইফ ইজ। প্ৰকৃততে খ্ৰীষ্টিয়ান জীৱনটোনো কি হয়? কিছুমানে আমি বাই বাৰ্থ খ্ৰীষ্টিয়ান ফেমিলিত জন্ম হৈছোঁ, কিছুমানে হয়তো আমি ইন দ্য মিডছ আমি যীশুখ্ৰীষ্টত আহিছোঁ। চাম আণ্ডাৰষ্টেণ্ড, কিছুমানে বুজি পায় ভালকৈ, কিছুমানে অলপ বুজি পায়, আৰু কিছুমানে হয়তো অলপো বুজি নাপায়। আমি ডিফাৰেণ্ট কেটেগৰিজ অফ আণ্ডাৰষ্টেণ্ডিঙত থাকোঁ। আমাৰ বুজি পোৱাৰ যিটো কেপাচিটি থাকে এইটো লেভেল বেলেগ বেলেগ থাকে। বাট আজি বাই দ্য স্পিৰিট অফ গড আৰু তেওঁৰ বাক্যৰ জৰিয়তে আমি টাচ কৰিবলৈ ট্ৰাই কৰিম, আপোনাৰ আণ্ডাৰষ্টেণ্ডিঙত অকণমান আৰু সহায় কৰিবলৈ আমি ট্ৰাই কৰিম, যাতে আপোনাৰ যিটো আণ্ডাৰষ্টেণ্ডিং আছে এবাউট দ্য খ্ৰীষ্টিয়ান লাইফ উইল বি ৰিচ, যাতে এইটো ৰিচ হৈ যায়। ইউ বিকাম স্পিৰিচুৱেলি আপুনি যাতে ইণ্টেলিজেণ্ট লেভেলত আহে, আপুনি আৰ্টিকুলেট কৰিব পাৰে, যে আপুনি ক'ব পাৰে ৱাই একচুৱেলি ইউ ফ'ল' খ্ৰাইষ্ট। আপুনি খ্ৰীষ্টক যেতিয়া ফ'ল' কৰি আছে, হোৱাট ইট মিনছ, ই কি মিনিং কৰে একচুৱেলি। আমেন। আৰু আপুনি নিজকে ভাল লাগিব যেতিয়া আপুনি বুজি পাব, আৰু নিজকে আপুনি টেষ্ট কৰিব পাৰিব একচুৱেলি। আৰু সেইকাৰণে আমি হৃদয় অ'পেন ৰাখিম। যদি এইটো আমাৰ কাৰণে কাৰেকশ্যন হিচাপে আহে, হাম্বলি আমি নম্ৰতাৰে কাৰেকশ্যন হিচাপে ৰিচিভ কৰিম। যদি এডিফিকেশ্যন হিচাপে আহে, উৎসাহ হিচাপে আহে, ৰিচিভ দ্য এনকাৰেজমেণ্ট। আমেন। প্ৰেইজ দ্য লৰ্ড। চ' আমি খ্ৰীষ্টিয়ান নীতি যেতিয়া আমি ভাবোঁ বা কওঁ, বা ৱৰ্ল্ড পাৰ্চপেক্টিভ, যে পৃথিৱীৰ এটা পাৰ্চপেক্টিভ আছে, চ' ইয়াক ৰিলিজন বুলি ধৰা হয়, এটা জেনেৰেল আণ্ডাৰষ্টেণ্ডিঙৰ কাৰণে। বাট যেতিয়া আপুনি খ্ৰীষ্টিয়ান ৱৰ্ল্ডত আছে, তো আপুনি একজেক্টলি জানে দিছ ইজ নট ৰিলিজন একচুৱেলি। এইটো ৰিলিজনটো নহয়, বাট জেনেৰেল আণ্ডাৰষ্টেণ্ডিঙত আপুনি ইয়াক কয়। তো হোৱাট দ্য বাইবেল ছেইজ, বাইবেলে এই জীৱনটো কি জীৱন নামেৰে নামাকৰণ কৰে। বাইবেলে কেতিয়াও আমাক খ্ৰীষ্টিয়ান বুলি কোৱা নাই একচুৱেলি। নতুন টেষ্টামেণ্টত মই 3 বাৰ খ্ৰীষ্টিয়ান শব্দটো উল্লেখ পাইছোঁ, আৰু সেই শব্দবিলাকৰ মিনিংটো এইটো নাছিলে যে ঈশ্বৰে আমাক খ্ৰীষ্টিয়ান বুলি কৈছিলে। ফাৰ্ষ্ট টাইম এই শব্দটো উল্লেখ হৈছিলে এণ্টিঅ'কত ডিচাইপলছবিলাকক ক'বৰ কাৰণে, আৰু যিবিলাক খ্ৰীষ্টিয়ান নাছিলে তেওঁবিলাকেহে কৈছিলে যে এই মানুহবিলাক খ্ৰীষ্টিয়ান হয়। ছাম কাইণ্ড অফ তেওঁলোকে অকণমান ধেমালি সুৰত, মকিং, অকণমান মানে তেওঁলোকক ঠাট্টা সুৰতহে এই কথাটো তেওঁলোকে কৰিছিলে নামাকৰণ। কিন্তু একজেক্টলি ইয়াৰ যেতিয়া আমি মিনিং বিচাৰোঁ, ডেফিনেশ্যন বিচাৰোঁ, খ্ৰীষ্টিয়ান তো বহুত মিনিঙৰ মাজত এটা ফেমাছ আৰু অল একচেপ্টেড ডেফিনেশ্যনটো হৈছে ফল'ৱাৰ অফ খ্ৰাইষ্ট, খ্ৰীষ্টৰ অনুগামী। খ্ৰীষ্টক অনুসৰণ কৰা ব্যক্তিক খ্ৰীষ্টিয়ান বুলি কোৱা হয়। যেতিয়া আপুনি যীশুখ্ৰীষ্টক নিজৰ জীৱনৰ প্ৰভু হিচাপে গ্ৰহণ কৰে, এণ্ড ইউ ফ'ল' হিজ টিচিংছ, আৰু তেওঁৰ শিক্ষা আপুনি অনুসৰণ কৰে, আপোনাক খ্ৰীষ্টিয়ান বুলি কোৱা হয়। আমেন। আৰু সেই খ্ৰীষ্টিয়ান নীতিত কেইটামান স্পিৰিচুৱেল ছিষ্টেম আছে, যেনেকৈ আমি বাপ্তিস্ম ল'ব লাগে, আমি চাৰ্চৰ এক্টিভিটিছ মণ্ডলীত আহিব লাগে, দান দিব লাগে, প্ৰাৰ্থনা কৰিব লাগে। এই ছিষ্টেমটো আছে, বাট দিছ ছিষ্টেম ইজ নট খ্ৰীষ্টিয়ানিটি। এই ছিষ্টেমটো ফ'ল' আপুনি খ্ৰীষ্টিয়ান হোৱাৰ পিছতহে কৰিব পাৰিব। প্ৰথমে আপুনি খ্ৰীষ্টিয়ান হ'ব লাগিব, আৰু কোনেও আপোনাক খ্ৰীষ্টিয়ান বনাব নোৱাৰে। আমেন। ইভেন দ' আপোনাৰ পিতৃ পাষ্টাৰ হ'লেও, আপোনাৰ পৰিচৰ্যাত থকা ব্যক্তি হ'লেও আপুনি আপোনাৰ ল'ৰা ছোৱালীক খ্ৰীষ্টিয়ান বনাব নোৱাৰে। মই খ্ৰীষ্টিয়ান কাৰণে মোৰ ছোৱালী খ্ৰীষ্টিয়ান হ'ব নোৱাৰে। তাই যদি খ্ৰীষ্টিয়ান হ'ব লাগে, তাই নিজেই যীশুখ্ৰীষ্টক নিজৰ ত্ৰাণকৰ্তা হিচাপে গ্ৰহণ কৰিব লাগিব। তাই বুজি পাব লাগিব যে গস্পেল কি হয় একচুৱেলি, আৰু সেই গস্পেল তেওঁ নিজে বিলিভ কৰি তেওঁ গ্ৰহণ কৰিবলগীয়া। আমাৰ ৰেছপনচিবিলিটিটো হৈছে আমি তেওঁলোকক শুভবাৰ্তাটো জনাই দিয়া। আমেন। আমাৰ ল'ৰা ছোৱালী যদিও এতিয়া আপুনি সৰু আছে, মেক চিয়ৰ কৰিব আপুনি যাতে তেওঁলোকে গস্পেল বুজি পায়। আমেন। যদি তেওঁলোকে ভাল বেয়া বুজি পায়, তেতিয়াহ'লে গস্পেলো বুজি পাব। আৰু ভাল বেয়া বুজি পোৱাৰ পিছত যদি গস্পেল বুজি নাপায়, ইউ উইল লুজ দেম, আপুনি তেওঁলোকক লুজ কৰিব একচুৱেলি। নট হিয়াৰ, ইয়াত নহ'লেও আপুনি হয়তো ইটাৰনেল লাইফত লুজ কৰিব, যদি কেনেবাকৈ প্ৰভু এতিয়া আহিবলগীয়া হৈ যায়। আৰু আপোনাৰ ল'ৰা ছোৱালী যদি এতিয়াও যীশুক নিজৰ ত্ৰাণকৰ্তা হিচাপে গ্ৰহণ কৰা নাই, তেওঁলোকে কেতিয়াবা বুজি নাপায়, বাট ময়ো ট্ৰাই কৰি থাকোঁ বাৰে বাৰে তেওঁলোকক ক'বলৈ, ডু ইউ বিলিভ দেট জিজাছ খ্ৰাইষ্ট ইজ দ্য লৰ্ড।
তুমি জানানে যে জিসাছ খ্ৰাইষ্ট ইজ গড, তেওঁ ঈশ্বৰ হয়। চ' ইউ ডিল উইথ দিছ থিংছ। আৰু ল'ৰা ছোৱালীবিলাকে যিহেতু একেবাৰে বুজি নাপায়, সেইকাৰণে বাইবেলে আমাক ইনষ্ট্ৰাক্ট কৰিছে, উঠোতে বহোতে খাওঁতে শুওঁতে তেওঁবিলাকক মোৰ বাক্য শুনোৱাবা বুলি কৈছে। আমেন। এইটো আমাৰ পিতৃ মাতৃবিলাকৰ ৰেছপনচিবিলিটি হয়। আৰু এই দায়িত্বটো যদি আপুনি গ্ৰহণ নকৰে আৰু যেতিয়া তেওঁলোকে ডাঙৰ হৈ যাব আৰু যেতিয়া সেইটো ছিষ্টেম ফ'ল' নকৰিব, ইউ কেন নট ব্লেম দেম। আপুনি তেওঁলোকক ব্লেম কৰিব নোৱাৰিব। একচুৱেলি ইট ইজ আৱাৰ ৰেছপনচিবিলিটি। এইটো চাৰ্চৰ ৰেছপনচিবিলিটি ফাৰ্ষ্ট, দেন ছেকেণ্ডলি এইটো পেৰেণ্টছৰ ৰেছপনচিবিলিটি। আমেন, হালেলুয়া। চাৰ্চ ইজ ট্ৰাইং টু টিচ, চাৰ্চে আপোনাক ক'বলৈ ট্ৰাই কৰি আছে, বাট যদি আপুনি ঘৰত এইটো প্ৰেক্টিছ নকৰায়, তেতিয়াহ'লে that experience will not become better actually. এইটো ভাল এক্সপিৰিয়েঞ্চ নহ'ব। হালেলুয়া। যদি খ্ৰীষ্টিয়ানিটিৰ কনচেপ্ট কমপ্লিট হ'ব লাগে, ইউ মাষ্ট একচেপ্ট খ্ৰাইষ্ট এজ দ্য প্ৰায়ৰিটি ইন লাইফ। যীশুখ্ৰীষ্ট আপোনাৰ জীৱন প্ৰথম হ'ব, প্ৰধান স্থান ল'ব, এণ্ড আপোনাৰ জীৱনৰ দৰ্শন খ্ৰীষ্টৰ শিক্ষাৰ দ্বাৰা নিয়ন্ত্ৰিত আৰু পৰিচালিত হ'ব। আমেন। দেন আপুনি নিজকে ছেটিছফেকশ্যন ফিল কৰিব। আপুনি ৰিয়েলি I am a Christian. মই সঁচাকৈ এজন খ্ৰীষ্টিয়ান হয়। ইয়াৰ অৰ্থ এইটো নহয় যে আপুনি মিষ্টেক নকৰিব। কেতিয়াবা আপুনি মিষ্টেকছ কৰিব পাৰে, বাট আপুনি নিজকে এলাইনমেণ্টত আনে। কিহৰ লগত বুলি কৈছে? খ্ৰীষ্টৰ টিচিংছৰ লগত। যেতিয়া আপোনাৰ গাড়ী ডিছএলাইনমেণ্ট হয়, চকাৰ ডিছএলাইন হৈ যায়, আপুনি তাত এটা ছিষ্টেমত লৈ যায়, তেওঁলোকে কম্পিউটাৰত চায় আৰু আপোনাৰ চকাৰ ছিষ্টেমবিলাক চাই থাকে। আৰু যদি এলাইনমেণ্টটো আপুনি ঠিক নকৰে, ভিতৰৰ পৰা টায়াৰটো খাই থাকে। আৰু এদিন বুলি কৈছে ই আপোনাৰ ভিতৰৰ টায়াৰটো বেয়া কৰি দিব আৰু ছাডেনলি পাংচাৰ হৈ যাব। আৰু এইটো টায়াৰ সদায় দিন কাৰণে কাম নকৰিব, আপুনি একজেক্টলি চেঞ্জ কৰিব লাগিব। কিন্তু যদি আপুনি সাৱধান থাকে, আপোনাৰ জীৱনত এলাইনমেণ্ট আছে, আৰু তেতিয়াহ'লে আপোনাৰ টায়াৰ ভিতৰৰ পৰা খোৱাটো কোনো চান্সেছ নাই। আমেন। আমাৰ খ্ৰীষ্টিয়ান জাৰ্ণি অফ লাইফত যদি খ্ৰাইষ্ট ইজ নট প্ৰায়ৰিটি, তেওঁ যদি প্ৰায়ৰিটিজ নহয়, তেতিয়াহ'লে ডিছএলাইনমেণ্ট আহি যাব আমাৰ লাইফত। যেতিয়া তেওঁ প্ৰায়ৰিটি নহ'ব, ঈশ্বৰ আৰু ঈশ্বৰৰ বিষয়বিলাক আমাৰ কাৰণে ইণ্টাৰেষ্টিঙৰ বস্তু নহ'ব। একচুৱেলি ঈশ্বৰ আৰু ঈশ্বৰৰ প্ৰিন্সিপল লছবিলাক আমাৰ কাৰণে ইমান ইম্পৰ্টেণ্ট নহয়। আৰু তেতিয়া ডিছএলাইনমেণ্ট আৰম্ভ হৈছে, ভিতৰৰ পৰা টায়াৰ খাবলৈ আৰম্ভ হৈছে, আৰু এদিন ভিতৰৰ পৰা টায়াৰবিলাক ওলাই যাব আৰু ছাডেনলি ফুটিব। আৰু আপুনি ভাবিব নালাগে যে টায়াৰটো একেদিনাই ফুটি গ'ল, বহুত দিনৰ পৰা ডিছএলাইনমেণ্ট আছিলে। আৰু সেইকাৰণে চাৰ্চ আমাৰ জীৱনত আপুনি যেতিয়া ডিছএলাইনমেণ্ট আহে, আজি অকণমান ঈশ্বৰৰ বিষয়টো নেগলেক্ট, কালি অকণমান ঈশ্বৰ অকণমান ভুল, অলপ মিলাই ল'ম, এনেকৈ যে আমি কৰি থাকোঁ, আপুনি কি কৰি আছে? ডিছএলাইনমেণ্টটো আপুনি এলাইনমেণ্টত অনা নাই, আৰু এই ভিতৰে ভিতৰে আপোনাক খাই আছে। প্ৰেইজ দ্য লৰ্ড। আজি মই পৰিয়াল গীৰ্জা নকৰিম, আজি মই চাৰ্চলৈ নাযাম। অ'কে, চাৰ্চ অহা যোৱাটোৰ মই কথা কোৱা নাই, কিন্তু এইটো ডিছএলাইনমেণ্টহে হয় একচুৱেলি। হালেলুয়া। আমি কিয় চাৰ্চ আহোঁ? এটেণ্ডেঞ্চৰ কাৰণে চাৰ্চ নাহোঁ। চাৰ্চ ন, ইউ ডোণ্ট কাম চাৰ্চ ফৰ এটেণ্ডেঞ্চ। আপুনি পাষ্টৰৰ কাৰণে নাহে, আপুনি এলাইনমেণ্টৰ কাৰণে আহে। প্ৰেইজ দ্য লৰ্ড। ইউ কাম টু চাৰ্চ, ইউ কাম টু দ্য প্ৰেয়াৰ বিকজ অফ এলাইনমেণ্ট। যেতিয়া আপুনি আহি পায়, তেতিয়া গম পায়, মোৰ চকাটো অলপ উল্টা পুল্টা হৈ আছে, আজি ঠিক ঠাক কৰি লয়। আপুনি ছাৰ্ভিচিং চেণ্টাৰত আহিছে। প্ৰেইজ দ্য লৰ্ড। এইটো স্পিৰিচুৱেল ছাৰ্ভিচিং চেণ্টাৰ হয়। আৰু অহাৰ লগে লগে আপোনাক আৰু মোক কেতিয়াবা নিজকে লাগি থাকে মই ঠিকেই আছোঁ, কিন্তু আহিলেহে গম পায়, এইটো ঠিক বুলি ভাবি আছিলোঁ, কিন্তু ঠিক নহয়, এলাইনমেণ্ট কৰিব লাগিব। আৰু কেতিয়াবা আমি প্ৰব্লেমটো গম পায়ো ঠিক নকৰোঁ। যেনেকৈ বেমাৰীবিলাকে জানে মোৰ জীৱনত এটা প্ৰব্লেম আছে, বাট তেওঁলোকে লুকাই থাকে, নকয় কৰি থাকে, এদিন ডাঙৰ হৈ যায়। কিন্তু যদি অকণমানতে ইয়াক ট্ৰিটমেণ্ট কৰা হ'লহেঁতেন, বা আপুনি কাৰোবাৰ পৰা প্ৰাৰ্থনা ল'লেহেঁতেন, হয়তো এইটো ইনিচিয়েল ষ্টেজত ঠিক হৈ গ'লহেঁতেন। কিন্তু আমি ইনিচিয়েল ষ্টেজত ঠিক নকৰাৰ কাৰণে ইয়াৰ ডাঙৰ পে'মেণ্ট কৰিবলগীয়া হয় আমি। আমেন। আৰু সেইকাৰণে আমাৰ খ্ৰীষ্টিয়ান লাইফৰ যিটো জাৰ্ণি হয়, আপুনি সৰু সৰু বিষয়বিলাক চাই দিব। একচুৱেলি জাষ্ট লুক যে মোৰ জীৱনত কি কেপচাৰ কৰিছে, মোৰ প্ৰেয়াৰ লাইফক কোনে ডমিনেট কৰিছে, কিহৰ কাৰণে মোৰ প্ৰেয়াৰ লাইফ ডেভেলপ হোৱা নাই। আমেন। প্ৰেইজ দ্য লৰ্ড। আৰু এই কথাটো মই নিজকো টিচিং কৰি থাকোঁ যে য়েছ, আই লাভ পিপল, মানুহে মোক ভাল পায়, হয়তো তেওঁলোকে মোক সহায় কৰিব, বাট ফাইনেলি আই ট্ৰাষ্ট গড। আল্টিমেটলি মই ঈশ্বৰক ট্ৰাষ্ট কৰোঁ যে লৰ্ড, ইউ আৰ মাই ছলিড গ্ৰাউণ্ড। কোনেও যদি মোৰ কাৰণে থিয় নহয়, ইউ উইল ষ্টেণ্ড ফৰ মি। তুমিহে মোৰ কাৰণে থিয় হ'বলৈ আছে। আমেন।
আপোনাৰ জীৱনৰ ভাল বস্তুবিলাক চেলিব্ৰেট কৰক একচুৱেলি ডিগ্ৰী চেলিব্ৰেশ্যন কৰক ফাইনেন্স চেলিব্ৰেটেড কৰক আপোনাৰ ছাকচেছ চেলিব্ৰেট কৰক কিন্তু ট্ৰাষ্ট মাষ্ট বি গড আমেন হালেলুয়া আৰু এইটো আপোনাৰ ছেফটি জোন হয় এইটো যদি আপুনি নকৰে তেতিয়াহ'লে ইন এ ডে এনেকুৱা এটা দিন আপোনাৰ জীৱনত নাহিব আপুনি ক'ব নোৱাৰে হালেলুয়া আমেন চ' আপুনি কেয়াৰফুল হ'ব এই তিনিটা জাগা আপোনাৰ ৱৰ্ড লাইফ প্ৰেয়াৰ লাইফ আৰু ফেলোশ্বিপ এই তিনিটা জাগাত যেতিয়াই কম্প্ৰমাইজ আহিব তেতিয়াই আপুনি চেতানৰ পৰা ডিচিপ্ট হৈছে আপুনি পাপ কৰিছে বুলি নহয় ডিচেপশ্যন হৈছে মানে আপুনি মিছা কথাক সঁচা বুলি বিলিভ কৰিছে তাৰমানে আপুনি ভাবিছে এদিন ঈশ্বৰৰ লগত এংগেজ নহ'লেনো কি হ'ব এদিন এইটো কাম কৰি দিলেনো কি হ'ব এদিন নকৰিলেনো কি হ'ব ইউ হেভ বিন কম্প্ৰমাইজিং নাও আৰু সেইটো ঈশ্বৰক হানি নকৰে আপোনাক হানি কৰিব কেলে চেতান ইজ অপৰচুনিটিজ শয়তান সুবিধাবাদী হয় প্ৰেইজ দ্য লৰ্ড আমেন আৰু ঈশ্বৰে সদায় আপোনাক প্ৰটেকশ্যন বিচাৰে আৰু তাৰ প্ৰটেকশ্যনত থাকিবলৈ হ'লে আপোনাৰ ফেমিলি ল'ৰা ছোৱালী চব যদি চিকিউৰ থাকিব লাগে এই তিনিটা জেগা আপুনি চিকিউৰ কৰিব লাগে আপোনাৰ ৱৰ্ড লাইফ প্ৰেয়াৰ লাইফ ফেলোশ্বিপ লাইফ এই তিনিটা জেগা যদি আপোনাৰ চিকিউৰিটি আছে ইয়ৰ চিলড্ৰেন ইয়ৰ ফেমিলি ইয়ৰ আপোনাৰ সম্পত্তি এভৰিথিং উইল বি চাৰাউণ্ডেড বাই দ্য এঞ্জেলছ অফ দ্য লৰ্ড চ' এগেইন আমি ডিফাইন কৰিব বিচাৰিম যে হোৱাট এক্সেক্টলি দ্য খ্ৰীষ্টিয়ান লাইফ ইজ দ্য খ্ৰীষ্টিয়ান লাইফ ইজ এ কিংডম লাইফ ঈশ্বৰৰ যিটো জীৱন হয় বা খ্ৰীষ্টিয়ান যিটো জীৱন হয় এইটো ঈশ্বৰৰ ৰাজ্যৰ জীৱন হয় সকলো এবাৰ কম কিংডম লাইফ যদি আপুনি কিংডম কনচেপ্টটো বুজি নাপায় ইট ইজ ভেৰি ডিফিকাল্ট টু লিভ এ খ্ৰীষ্টিয়ান লাইফ যদি আপুনি কিংডম এই শব্দটোৰ অৰ্থ যদি আপুনি বুজিব পৰা নাই তেতিয়াহ'লে খ্ৰীষ্টিয়ান জীৱন জীয়াই থকাটো সম্ভৱ নহয় এইটো বহুত ডিফিকাল্ট হ'ব প্ৰেইজ দ্য লৰ্ড Christian life is a government system of life বুলি কৈছে what is kingdom যদি আপুনি প্ৰশ্ন কৰে kingdom মানে কি is a government system কি government system হয় এটো kingdom মানে government system আৰু কি যেতিয়া আপুনি kingdom of god বুলি কয় তেতিয়া হলে government system of god that is kingdom of god hallelujah praise the lord যেতিয়া আপনি খ্ৰীষ্টিয়ান বুলি নিজকে কয় তেতিয়া আপনি কয় যে ইউ আৰ আণ্ডাৰ দ্য ইনফ্লুৱেঞ্চ অফ দ্য গভৰ্ণমেণ্ট চিষ্টেম অফ দ্য লৰ্ড জিজাছ খ্ৰাইষ্ট যেতিয়া আপনি নিজকে খ্ৰীষ্টিয়ান কয় আপনি কি কয় নিজকে মই যীশু খ্ৰীষ্টৰ শাসন ব্যৱস্থাৰ অধীনত মই নিয়ন্ত্ৰিত আছোঁ যীশু খ্ৰীষ্টৰ যিটো শাসন ব্যৱস্থা যেনেকৈ আমাৰ পৃথিৱীত শাসন ব্যৱস্থা বহুত আছে ৰাজতন্ত্ৰ আছে গণতন্ত্ৰ আছে সংসদীয় চৰকাৰ ব্যৱস্থা পলিটিকেল সায়েন্সৰ ষ্টুডেণ্ট যদি আপুনি হয় তেতিয়া আপুনি গম পাব এই চৰকাৰ ব্যৱস্থাবিলাক যুক্তৰাষ্ট্ৰ চৰকাৰ ৰাষ্ট্ৰপতি চৰকাৰ ব্যৱস্থা গতিকে আজি বিশ্বত ৰাজতন্ত্ৰ হিয়াৰ এণ্ড দেয়াৰ আছে ৰিপাব্লিক নেশ্যনছবিলাক আছে বাট আটাইতকৈ জনপ্ৰিয় যিটো শাসন ব্যৱস্থা হয় এইটো গণতন্ত্ৰ হয় গণতন্ত্ৰ প্ৰেইজ দ্য লৰ্ড আপুনি গণতন্ত্ৰ দেশৰ নাগৰিক হয় আৰু ইয়াত আমি কওঁ যে ৰাইজেই ৰজা আমি চৰকাৰ বনাওঁ মন গ'লে ভাঙি দিওঁ আৰু গণতন্ত্ৰ দেশত থকা নাগৰিকবিলাকৰ সেইকাৰণে কিংডম বুজিবৰ কাৰণে অলপ ডিফিকাল্ট হয় কাৰণ আমি গণতন্ত্ৰত জীয়াই আছোঁ যিবিলাক ব্যক্তি ৰাজতন্ত্ৰত আছে তেওঁবিলাকৰ কাৰণে খ্ৰীষ্টিয়ানিটি অলপ ইজি হৈ যায় ৰাজতন্ত্ৰত ৰজাৰ কথাই শেষ কথা যদি আপুনি ভূটানৰ নাগৰিক হ'লেহেঁতেন আৰু তাৰ পিছত যদি আপুনি খ্ৰীষ্টিয়ান হৈ যায় আপোনাৰ কাৰণে যীশু খ্ৰীষ্টক মানিবৰ কাৰণে অলপ ইজি হৈ যাব কাৰণ তেওঁলোকে অলৰেডি ৰজা মানি আহিছে ৰজাই ক'লে কেতিয়াও ডাইৰেকশ্যন চেঞ্জ হ'ব নোৱাৰে কিন্তু গণতন্ত্ৰত কি হয় আমাৰ প্ৰধানমন্ত্ৰীয়ে কওক ৰাষ্ট্ৰপতিয়ে কওক চিফ মিনিষ্টাৰে কওক আমি আন্দোলন কৰিব পাৰোঁ আমি মূৰ্তি জ্বলাব পাৰোঁ তেওঁলোকৰ পুতলা জ্বলাব পাৰোঁ এই কাৰণে আমাক যেতিয়া ঈশ্বৰৰ বাক্য আমাৰ ওচৰত আহে আমাক ভয় নালাগে কাৰণ আমাৰ মেণ্টেলিটিটো গণতন্ত্ৰত ডেভেলপ হৈ আছে ঈশ্বৰে ক'লে আৰু মই কৰিলোঁ নকৰিলে নাই তো ঈশ্বৰৰ ৰাজ্য গণতন্ত্ৰ নহয় ৰাজতন্ত্ৰ হয় যীশু খ্ৰীষ্ট প্ৰাইম মিনিষ্টাৰ নহয় আপোনাৰ চিফ মিনিষ্টাৰো নহয় সি ৰাষ্ট্ৰপতিও নহয় সি ৰজা হয় ৰিড ইউৰ বাইবেল পঢ়ক ক'তো লিখা নাই যীশু খ্ৰীষ্ট প্ৰধানমন্ত্ৰী আহিব নেক্সট টাইম নেভাৰ ফাইণ্ড হি ইজ বাৰে বাইবেলে কৈছে ৰজাবিলাকৰো ৰজা বুলি কৈছে দ্য চিফ কিং বুলি কৈছে দ্য মেইন ওৱান
আৰু যদি এই ৰাজতন্ত্ৰ কনচেপ্টটো আপুনি বুজি পাই যায় খ্ৰীষ্টিয়ান জীৱনটো ইজি হৈ যাব প্লিজ আণ্ডাৰষ্টেণ্ড আজি সেই কনচেপ্টটোৱে মই আপোনালোকৰ মাজত অকণমান ক'বলৈ ট্ৰাই কৰিম যিহেতু ময়ো অকণমান পলিটিকেল চায়েন্স ষ্টাডি কৰিছিলোঁ আৰু এই কথাটো আহোঁতে মই বুজি পাইছোঁ য়েছ আই আণ্ডাৰষ্টেণ্ড চৰকাৰ ব্যৱস্থা মই ষ্টাডি কৰিছোঁ প্ৰতিটো শাসন ব্যৱস্থাত নিয়ম কানুন চব বেলেগ বেলেগ গতিকে আমাৰ যিটো খ্ৰীষ্টিয়ান লাইফ হয় আপুনি ৰাজতন্ত্ৰহে ষ্টাডি কৰিব লাগিব যদিও পলিটিকেল চায়েন্স পঢ়া নাই কিবা প্ৰকাৰে একবাৰ ৰাজতন্ত্ৰ ষ্টাডি কৰক গৈ পেলাই ক'তবা ইউটিউব হওক কোনোবা ক'তবা হওক বুকছ পাই পঢ়ক একবাৰ ৰাজতন্ত্ৰ কেনেকৈ চলে আৰু এই ৰাজতন্ত্ৰ যদি আপুনি বুজি পাই যায় তাত আটাইতকৈ ডাঙৰ কথাটো হৈছে ৰাজতন্ত্ৰত কোনো ব্যক্তিৰ ব্যক্তিগত প্ৰপাৰ্টি নাথাকে যিমান ৰজাৰ আণ্ডাৰত মানুহ থাকে যিমান ৰজাই তেওঁলোকক মাটি বাৰী যিমান দি থৈছে চব ৰজাৰ হয় মন গ'লে ৰজাই লৈ ল'ব পাৰে সেইকাৰণে আপুনি দেখিছে নাই কিংডম অফ গডত ঈশ্বৰে কাৰোবাক ব্যৱহাৰ কৰি থাকে কাৰোবাক ধনী বনাই ৰাখে অলপ দিন তেওঁৰ যেতিয়া ইনফ্লুৱেঞ্চৰ বাহিৰত যায় তেওঁলোকে ঈশ্বৰে আৰু চব লৈ লয় এইটো গণতন্ত্ৰ নহয় চৰকাৰে আপোনাৰ এগেইনষ্টত ফাইল কেছ কৰিব কোৰ্টত জিকিলেহে চৰকাৰে মাটিটো পাব আপোনাৰ এনেকুৱা নহ'ব ঈশ্বৰৰ ৰাজ্যত যদি ঈশ্বৰে আপোনাক ধনৱান বনাইছে আপোনাক এনইণ্টেড বনাইছে আপোনাক ছাকচেছফুল বনাইছে আৰু যদি আপুনি তাৰ এলাইনমেণ্টত নাই এদিনাখন সি চব লৈ যাব কাৰণ এইটো ৰাজতন্ত্ৰ হয় আপুনি একো ক'ব নোৱাৰে হালেলুয়া ইয়াত মালিক নাই চব মেনেজাৰ আছে আমেন ঈশ্বৰৰ ৰাজ্যত মালিক নাই আমাৰ আটাইতকৈ ডাঙৰ কণ্ডিশ্যনটো মানুহৰ এইটোহে প্ৰব্লেম হৈছে গণতন্ত্ৰত থাকি থাকি আমি মালিক মালিক ভাবি থাকোঁ কিন্তু আপোনাৰ যিটো অৰিজিনেল আইডেণ্টিটি আছে স্বৰ্গৰ ৰাজ্যত তাত তাৰ মতে মালিক নহয় আপুনি মেনেজাৰ হয় আমাৰ জীৱনৰ পৰা যদি আপুনি কিংডম এনজয় কৰিব বিচাৰিছে মইটো আঁতৰাব লাগিব আপুনি ইউ কেন নট আপুনি মোৰ কৰি থাকিব নোৱাৰিব আজি ইটো মাটি আপোনাক ঈশ্বৰে দিছে ঈশ্বৰে যদি কালি কয় এইকেইটা চব দিব লাগিব আৰু নিদিলে সি কাঢ়ি লৈ ল'ব কাৰণ তাৰ হয় কিন্তু যিছু ভাল ৰজা হয় মৰম কৰে হয়নে কিন্তু তথাপিও সি নিব আপোনাৰ পৰা ঈশ্বৰে ক'ব এইটো ল'ৰা মই তোমাক দিছিলোঁ মোৰ কাৰণে দিয়া নাই দিয়া তাৰ ফল আপুনি দেখিব একচুৱেলি হালেলুয়া আপোনাক ঈশ্বৰে টেলেণ্ট দিছিলে গিফ্ট দিছিলে তেওঁৰ কাম কৰিবৰ কাৰণে আপুনি তাত বিজনেছত লাগি গ'ল বিজনেছ বেয়া নহয় কিন্তু আপুনি নাছিলে তাৰ মানুহ ওৱান ডে ইউ উইল পে ফৰ ইট আপুনি তাৰ কাৰণে পে'মেণ্ট কৰিব লাগিব হোৱাট এভাৰ ইউ হেভ মেড আপ দিছ মাইণ্ড ইন ইউ আপোনাৰ জীৱনত এইটো কনচেপ্ট ক্লিয়াৰ ৰাখিব আপোনাৰ জীৱনত যি ভাল আছে চব ঈশ্বৰৰ পৰা আহিছে আমেন এইটো লাগিলে আপোনাৰ সৌন্দৰ্যতাই হওক আপোনাৰ জ্ঞানেই হওক আপোনাৰ টকা পইচাই হওক আপোনাৰ স্কিলেই হওক গিফ্টে হোৱাট এভাৰ গুড ইজ কাম ফ্ৰম গড আৰু তাৰ কাৰণে সদায় ঈশ্বৰক আৰাধনা কৰিব লাগে এইটো ৰাজ্যত আপুনি যদি জীয়াই থাকিব বিচাৰে আৰু এনজয় কৰিব বিচাৰে আপোনাৰ লাইফ তেতিয়াহ'লে আপুনি যীশুক ৰজা হিচাপে গ্ৰহণ কৰিব লাগিব ত্ৰাণকৰ্তা হিচাপে গ্ৰহণ কৰিলে অকল নহ'ব যেতিয়া আপুনি পাপী আছিলে তেতিয়া যীশু ত্ৰাণকৰ্তা আছিলে যেতিয়া আপুনি বিলিভাৰ্ছ হৈ গ'ল আপুনি খ্ৰীষ্টত আহি গ'ল এতিয়া যীশু আপোনাৰ ত্ৰাণকৰ্তা নহয় এতিয়া ৰজা হয় তো বহুত সময় খ্ৰীষ্টিয়ানবিলাকে এতিয়াও ত্ৰাণকৰ্তা ভাবি আছে যদি ৰজা হয় আপুনি ৰাজতন্ত্ৰত চাব দ্য ফাৰ্ষ্ট ৱৰ্শ্বিপ গ'জ টু দ্য কিং প্ৰথম আৰাধনা ৰজালে যায় আপোনাৰ ফাৰ্ষ্ট ফ্ৰুট ৰজালে যায় আপোনাৰ টেক্স ৰজালে যায় এভৰিথিং ফাৰ্ষ্ট ইন ইয়ৰ লাইফ গ'জ টু দ্য কিং চব প্ৰথম বস্তু ঈশ্বৰলৈ যায় একচুৱেলি ৰজালে যায় আপুনি ৰাজতন্ত্ৰ ষ্টাডি কৰিব আপোনাৰ ৰাজ্যত যেতিয়া ৰজা থাকিব ৰজাই আপোনাৰ লেণ্ডৰ সি টেক্স ল'ব আপোনাৰ পৰা আৰু যিটো ভাল বস্তু ফাৰ্ষ্ট বুলি কৈছে তেওঁলোকে ৰজাৰ ফালে লৈ যায় একচুৱেলি আৰু প্ৰথম টাইম তেওঁলোকে উঠি সেইকাৰণে প্ৰতিটো ঘৰত আপুনি দেখিব ৰজাৰ ফটো থাকিব তাত ৰজাৰ তেওঁলোকৰ গ্ল'ৰীৰ গান থাকে আৰু তেওঁলোকে স্কুলত কলেজত ইনষ্টিটিউশ্যন ৱেৰ এভাৰ দে হেভ টু ছিং প্ৰেইজ টু দ্য কিং তেওঁলোকে ৰজাৰ আৰাধনা কৰিব লাগিব আমেন চ' খ্ৰীষ্টিয়ান জীৱনো চাৰ্চ কিংডম লাইফ হয় আৰু যেতিয়াৰ পৰা এইটো কনচেপ্ট মই বুজি পাইছোঁ ময়ো ট্ৰাই কৰিছোঁ যাতে মোৰ জীৱনে খ্ৰীষ্টক ঈশ্বৰক সন্তুষ্ট কৰে আৰু মই জীৱনত টেনশ্যন ল'ব নালাগে মোৰ জীৱনৰ কাৰণে মই কেতিয়াবাই বাদ দিলোঁ এইটো ৰিয়েলি কৈছোঁ মই সঁচাকৈ কৈছোঁ যে মোৰ জীৱনৰ কাৰণে টেনশ্যন ল'বলৈ মই বাদ দিলোঁ মোৰ কণ্ডিশ্যন এটাই আছে মই এটা কথা মেক চিয়ৰ কৰিব লাগে যে মোৰ জীৱনৰ পৰা ঈশ্বৰৰ মহিমা হয় ঈশ্বৰৰ কাৰণে যদি মই মহিমাৰ কাৰণ হয় মোক কি লাগে ঈশ্বৰে চব জানে আৰু তেওঁ ফেইথফুল গড হয় ঈশ্বৰ ভাল ৰজা হয় তেওঁ কেতিয়াও মিষ্টেক নকৰে আমেন
আপোনাক দিবলৈ কেতিয়াও মিষ্টেক নকৰিব তেওঁ আৰু যিটো আপুনি পাব লাগে তাতকৈ বেছি দিব ঈশ্বৰে কাৰণ তেওঁ বেনেভলেণ্ট কিং বুলি কোৱা হৈছে তেওঁ দয়ালু ৰজা হয় প্ৰেইজ দ্য লৰ্ড হালেলুয়া So why does Christian তেতিয়াহ'লে আমি যীশুক বিশ্বাস কৰা মানুহে কিয় কষ্ট পাওঁ কেতিয়াবা ঈশ্বৰৰ এটা প্লেন থাকে অলপ দিনৰ কাৰণে আপুনি যাবলগীয়া হ'ব পাৰে এইটো এছাইনমেণ্ট হ'ব পাৰে আপোনাৰ দুখৰ জীৱনটো কিন্তু সদায় আপুনি যাব নোৱাৰে এট দ্য এণ্ড ইউ উইল লাভ আপুনি আনন্দ আৰু যেতিয়া আপুনি দুখৰ মাজেৰে গৈ থাকিব তেতিয়া আপুনি জানে যে মোক ঈশ্বৰে এইটো অনুমতিহে দিছে কাৰণ আপুনি ভালকৈ জানে আই এম ৱৰ্শ্বিপিং দ্য লৰ্ড মই ঈশ্বৰৰ কালচাৰ ফ'ল' কৰি আছোঁ এভৰিথিং আই এম ডুইং তেতিয়া আপুনি এনেও জানে যে এইটো বেছি দিন মোৰ ওচৰত নাথাকিব এইটো ৰিটাৰ্ণ হ'ব মোৰ গুডনেছৰ কাৰণে অল থিংছ বাইবেলে কৈছে ৱৰ্ক টুগেডাৰ ফৰ মাই গুড যদি আপুনি কিংডম ল প্ৰিন্সিপল কালচাৰ ফ'ল' কৰে আপোনাৰ জীৱনত যি নঘটক সকলোবিলাক আপোনাৰ ভালৰ কাৰণে টাৰ্ণ হ'ব প্ৰেইজ দ্য লৰ্ড কিন্তু যদি কেনেবাকৈ কিংডম লত আপুনি ফ'ল' নকৰে কিংডমৰ মতে নচলে তেতিয়াহ'লে এইটো আপোনাৰ ওৱান ট্ৰেজেডি হ'ব একচুৱেলি এইটো নিজৰহে ট্ৰেজেডি আপোনাৰ কিন্তু যদি কিংডম ফ'ল' কৰাৰ পিছত ট্ৰেজেডি আহিছে তেতিয়াহ'লে আপুনি নিশ্চিন্ত মনে থাকক ইট উইল ৱৰ্ক ফৰ ইয়ৰ গুড ই আপোনাৰ ভালৰ কাৰণে টাৰ্ণ হ'ব প্ৰেইজ দ্য লৰ্ড আমেন হালেলুয়া অ'কে যেতিয়া আপুনি কিংডম অফ গড বুলি কৈছে কিংডম ইজ ইয়াক যেতিয়া আপুনি ৰাজতন্ত্ৰ বুলি কয় তেতিয়াহ'লে সেই ৰাজতন্ত্ৰ এটা ভূখণ্ডত মানে এটা ইলাকাত এজন ৰজাই তাৰ বাসিন্দাবিলাকৰ ওপৰত নিজৰ কালচাৰ নিজৰ ইচ্ছা নিজৰ ভেলু ছিষ্টেম নিজৰ যিখিনি তেওঁৰ নীতি নিয়ম আছে তেওঁলোকৰ ওপৰত লাগু কৰে উইদাউট ৰেষ্ট্ৰিকশ্যন কোনো ৰেষ্ট্ৰিকশ্যন নোহোৱাকৈ তেওঁলোকৰ ওপৰত লাগু কৰে যদি ঈশ্বৰৰ ৰাজ্যত আপুনি আছে আৰু আপোনাক জবৰদস্ত কৰিবলগীয়া হৈছে তেতিয়াহ'লে আপুনি কিংডম চিটিজেন নহয় কিংডম চিটিজেনশ্বিপ হ'বলৈ হ'লে আপুনি উইলিংলি ঈশ্বৰৰ গাইডলাইন একচেপ্ট কৰিব লাগিব উইলিংলি ইচ্ছাকৃতভাৱে ঐ তুমি উঠি পেলাই আৰাধনা কৰিবা ঐ প্ৰাৰ্থনা কৰিবা যদি আমাক কৈ থাকিব লাগে তেতিয়াহ'লে আমি উইলিং নহয় আমাক ফ'ৰ্চ কৰা হৈছে আৰু ফ'ৰ্চফুল খ্ৰীষ্টিয়ান কিংডমৰ চিটিজেন হ'ব নোৱাৰে ন ইউ কেন নট চাৰ্চ ইটছ হাৰ্ড বাট ট্ৰুথ এইটোৱেই সঁচা হয় ইয়াত উইলিংনেছ বিচাৰে ঈশ্বৰে আপুনি নিজেই চাৰেণ্ডাৰ হয় ঈশ্বৰৰ আগত ইউ ন' দেট জিজাছ গড ইজ মাই চ'ৰ্চ তেওঁহে মোৰ চ'ৰ্চ হয় আই মাষ্ট ৱৰ্শ্বিপ হিম আপুনি জীৱনত গ্ৰেটিটিউড ঈশ্বৰৰ কাৰণে ইমান বেছি ৰাখিব একচুৱেলি যেতিয়া আপুনি কিংডম চিটিজেন হৈ যায় আপোনাৰ গ্ৰেটিটিউড ফ্ল' হয় আপোনাৰ পৰা ঈশ্বৰলৈ সকলো বিষয়ৰ কাৰণে আপুনি ঈশ্বৰক ধন্যবাদ দিয়ে কিংডম চিটিজেনবিলাকক যেতিয়া আপুনি লক্ষ্য কৰিব আপুনি দেখিলেই গম পাব কেইটামান বৈশিষ্ট্য আছে তেওঁলোকৰ জীৱনত দে আৰ ছ' ডিপেণ্ডেণ্ট অন গড নাম্বাৰ ওৱান তেওঁলোক কমপ্লিটলি ঈশ্বৰৰ ওপৰত ভৰসাশীল হয় নাম্বাৰ টু দে আৰ ছ' গ্ৰেটফুল টু গড জীৱনত ঈশ্বৰৰ প্ৰতি তেওঁলোকে বহুত কৃতজ্ঞ হয় এভৰি গুড থিং দে ক্ৰেডিট টু গড সকলো ভাল বিষয় তেওঁলোকে সদায় ঈশ্বৰক ক্ৰেডিট দিয়ে দে আৰ নেচাৰ ইট ইজ তেওঁলোকৰ নেচাৰ হয় এইটো যেতিয়া আপুনি কিংডম চিটিজেন দেখা পাব দে আৰ নট ইন ৱৰি তেওঁলোকক আপুনি চিন্তাত থকা নেদেখিব কাৰণ তেওঁলোকে জানে মোৰ এজন বাবা আছে এজন ৰজা আছে যিজন ভাল ৰজা হয় আমেন আপোনাক এনেকুৱা প্ৰব্লেমত তেওঁ কেতিয়াও নেৰিব একচুৱেলি হি উইল কাম প্ৰেইজ দ্য লৰ্ড আমেন অ'কে যিটো কিংডম শব্দ হয় এইটো দুটা শব্দৰ পৰা আহিছে কিংছ এণ্ড ডমাইন Kings and domain. তাৰমানে ইয়াৰ অৰ্থটো এনেকৈ লিখিছে a kingdom is a place or territory where the king resides and influences the inhabitants by his own laws, principles, culture, values and ideologies. যিটো মই অলৰেডি ডিফাইন কৰিলোঁ যে কিংডম হৈছে এটা ঠাই য'ত ৰজা নিজেই থাকে আৰু নিজৰ নীতি নিয়ম আইন কানুনেৰে তাত বাস কৰা লোকবিলাকক তেওঁ প্ৰভাৱিত কৰে আৰু নিয়ন্ত্ৰণ কৰে তাকেই ৰাজতন্ত্ৰ বোলে আমেন প্ৰেইজ দ্য লৰ্ড ৰজাৰ কথাই শেষ কথা তাত আৰু ৰজাই যাক যি ইচ্ছা কৰে দি দিব পাৰে যাৰ পৰা ল'ব মন যায় লৈ ল'ব পাৰে কাৰণ তেওঁ সুপ্ৰিম অথৰিটি হয় আমেন আৰু বিং এ খ্ৰীষ্টিয়ান মিনছ আৰু খ্ৰীষ্টিয়ান হোৱাৰ অৰ্থটো হৈছে কামিং আণ্ডাৰ দ্য ইনফ্লুৱেঞ্চ অফ দ্য গভৰ্ণমেণ্ট ছিষ্টেম অফ খ্ৰাইষ্ট খ্ৰীষ্টৰ শাসন ব্যৱস্থাৰ নিয়ন্ত্ৰণত অহা ব্যক্তিকেই খ্ৰীষ্টিয়ান বুলি কয় আমেন য'ত আপুনি তেওঁক মালিক বুলি গ্ৰহণ কৰে লৰ্ড বুলি গ্ৰহণ কৰে আৰু তেওঁৰ গোটেই ছিষ্টেম আপুনি ফ'ল' কৰে নাও ইউ আৰ খ্ৰীষ্টিয়ান ইন দ্য ট্ৰু চেন্স ইয়াৰ অৰ্থ এইটো নহয় যে আপুনি বৰ্ণ এগেইন হোৱা নাই বৰ্ণ এগেইন হ'ব পাৰে স্বৰ্গলৈ যাব পাৰে কিন্তু আপুনি কিংডম চিটিজেন হ'বলৈ হ'লে স্বৰ্গ ৰাজ্যৰ নাগৰিক হ'বলৈ হ'লে
চাৰ্চ প্লিজ ৰিমেম্বাৰ আপুনি কিংডমত আছে বৰ্ণ এগেইন হোৱাৰ কাৰণে আপুনি কিংডমত সোমাই গ'ল কিন্তু চিটিজেন হ'বলৈ হ'লে আপুনি ৰুলছ ফ'ল' কৰিব লাগিব তাৰ যিখিনি কৰ্তব্য আছে দায়িত্ব আছে পালন কৰিব লাগিব আৰু মাত্ৰ চিটিজেনেহে আপুনি এইটো কিংডমত সুবিধা পায় নাগৰিকেহে দেশত অধিকাৰ পায় ইয়াত কোনো বিদেশী আহি পেলাই আমি পাবলগীয়া অধিকাৰ তেওঁলোকে নাপায় প্ৰেইজ দ্য লৰ্ড আপুনি খ্ৰীষ্টৰ ৰাজ্যত থাকি পেলাই বিদেশী নিচিনা থাকে নহ'ব আপুনি আৰু মই যদি খ্ৰীষ্টৰ ৰাজ্যৰ কানুন কালচাৰ একোৱেই নাজানো আৰু ফ'ল' নকৰোঁ আমি তাত থাকি পেলাই আমি বিদেশী নিচিনা আছোঁ আৰু সেইকাৰণে তাৰ ফেচিলিটি আমাৰ কাৰণে কাম নকৰে আমেন প্ৰেইজ দ্য লৰ্ড আৰু সেইকাৰণে যীশুখ্ৰীষ্ট কৈছে যে আপুনি আৰু মই যেতিয়া খ্ৰীষ্টিয়ান হ'লোঁ তো আপুনি এটা ফৰেন লেণ্ডত আহি গ'ল এটা বিদেশত আপুনি আহিছে নিজৰ এটা চৰকাৰ ব্যৱস্থা লৈ পেলাই তাক কলনাইজেশ্যন বুলি কয় কলনাইজেশ্যন যিটো কনচেপ্ট হয় যেতিয়া আপুনি ষ্টাডি কৰিব তেতিয়া বুজি পাব কলনাইজেশ্যন কলনি বনোৱা যেনেকৈ ব্ৰিটিছসকলে যেতিয়া ইণ্ডিয়াক কলনাইজ কৰিছে ভাৰতবৰ্ষত তেওঁলোকে কলনি বনাইছে আৰু তেতিয়া যেতিয়া তেওঁলোকে ভাৰতবৰ্ষলৈ আহিলে আৰু তেওঁলোকে ভাৰতৰ নীতি নিয়ম ফ'ল' কৰা নাই তেওঁলোকে ব্ৰিটিছৰ যিটো ইংলেণ্ডৰ ৰাণীয়ে বনাইছে যিটো ছিষ্টেম তেওঁলোকে ভাৰতত আহিও ইটোৱে প্ৰেক্টিছ কৰিছে তেওঁলোকে পৃথিৱীৰ বহুত দেশ তেওঁলোকে কণ্ট্ৰলত আনিছিলে প্ৰতিটো দেশত যেতিয়া তেওঁলোকে যায় তেওঁলোকে তাত গৈ পেলাই নুসুধে আমাৰ ইয়াত প্ৰেচিডেণ্টে কি ৰুল বনাইছে ন তেওঁলোকে নিজৰ ছিষ্টেম ফ'ল' কৰে তাত গৈ পেলাই আমি যে অফিচলৈ 10 বজাত যাওঁ 4 বজাত আহোঁ আমি চাহ খাওঁ এইবিলাক আমাৰ কালচাৰ নাছিলে এইবিলাক ব্ৰিটিছৰ কালচাৰ হয় যিটো আজিও আমাক প্ৰভাৱিত কৰি ৰাখিছে আমেন যেতিয়া আপুনি খ্ৰীষ্টিয়ান হৈ যায় আপুনি এখন দেশত আছে কিন্তু আপুনি বিদেশ অলৰেডি আপুনি বিদেশে হয় সেইকাৰণে যীশুৱে যে কৈছে তোমালোক পৃথিৱীত আছা কিন্তু পৃথিৱীৰ নহয় এতিয়া বুজি পাইছে কেলে কৈছে তেওঁ প্ৰেইজ দ্য লৰ্ড তোমালোক পৃথিৱীত আছা কিন্তু পৃথিৱীৰ নহয় তাৰমানে তেওঁ কৈছে মই তোমালোকক পৃথিৱীত কলনি বনাবলৈহে পঠিয়াইছোঁ খ্ৰীষ্টিয়ান মানে স্বৰ্গৰ কলনি স্থাপন কৰা পৃথিৱীত আপুনি আহিছে স্বৰ্গৰ কলনি স্থাপন কৰিবলৈ সেইকাৰণে যীশুখ্ৰীষ্ট যেতিয়া প্ৰাৰ্থনা কৰিবলৈ শিকাইছে তেওঁ কৈছে যেনেকৈ স্বৰ্গত তেনেকৈ পৃথিৱীত তোমাৰ ইচ্ছা পূৰ হ'বলৈ দিয়া আমেন প্ৰেইজ দ্য লৰ্ড আপুনি এটা খ্ৰীষ্টিয়ান ফেমিলি হয় আপুনি ৱৰ্ল্ডৰ ফেমিলিবিলাকৰ মাজত আছে বাট আপুনি তাত এটা হেভেনলি এটমছফিয়াৰ এষ্টাব্লিছ কৰিবলৈ আহিছে দেটছ এ খ্ৰীষ্টিয়ান অৰিজিনেলি আপুনি যদি কিংডমৰ মানুহ হয় আৰু খ্ৰীষ্টিয়ান মানুহ হয় তেতিয়াহ'লে আপুনি কলনি স্থাপন কৰিব আহিছে কাৰ কলনি স্বৰ্গ ৰাজ্যৰ কলনি ইউ লুক ডিফাৰেণ্ট আপোনাক দেখে বেলেগ আপোনাৰ লাইফষ্টাইল বেলেগ পিপল ডোণ্ট আণ্ডাৰষ্টেণ্ড ইউ আৰ কমপ্লিট ডিফাৰেণ্ট দেন ৱৰ্ল্ড দেখাত আপোনাক একে নিচিনাই দেখে কিন্তু আপোনাৰ নেচাৰবিলাক বেলেগ প্ৰেইজ দ্য লৰ্ড পৃথিৱীয়ে কয় মাৰিব লাগে আপুনি কয় ক্ষমা কৰিব লাগে আমেন পৃথিৱীয়ে কয় চব লৈ ল'ব লাগে সিহঁতে কয় দি দিব লাগে পৃথিৱীয়ে শিকাইছে জেলাছ কৰিবলৈ কিন্তু তাত কৈছে আমি চেলিব্ৰেট কৰিবলৈ শিকিছোঁ আমেন পৃথিৱীয়ে শিকাইছে প্ৰাইড হ'বলৈ অহংকাৰী হ'বলৈ কিংডমে শিকাইছে নম্ৰ হ'বলৈ পৃথিৱীয়ে শিকাইছে হু কেয়াৰ এটিটিউড ইয়াত কৈছে কিংডমে আমাক অনাৰ শিকাইছে পৃথিৱীয়ে আমাক শিকাইছে যেনেকৈ তেনেকৈ তোমাৰ লাভ হ'লে তুমি কৰি ল'বা যাৰে লছ হয় মোৰ মেটাৰ নকৰে কিন্তু কথাটো হৈছে স্বৰ্গ শিকাইছে ন ইউ মাষ্ট বি ফেইথফুল তুমি ফেইথফুল হ'ব লাগিব আমেন পৃথিৱীয়ে আমাক কৈছে যে যেন তেন কামটো কৰি দিলে হ'ল কোনেনো দেখে কিন্তু স্বৰ্গই কৈছে নহয় যি কাম কৰা তুমি ভালকৈ কৰিবা যাতে তুমি ঈশ্বৰৰ কাৰণে কৰিছা নাও ইয়ৰ কালচাৰ ইজ ডিফাৰেণ্ট এতিয়া আপোনাৰ কালচাৰ ডিফাৰেণ্ট হয় কাৰণ আপুনি স্বৰ্গ ৰাজ্যৰ নাগৰিক হয় প্ৰেইজ দ্য লৰ্ড হালেলুয়া দ্য ছেফেষ্ট প্লেচ চাৰ্চ দ্য ছেফেষ্ট প্লেচ আটাইতকৈ ছেফ জেগাটো হৈছে কিংডমৰ কালচাৰ ফ'ল' কৰা মাই গুডনেছ যদি আপুনি আৰু মই কালচাৰ ফ'ল' কৰোঁ অল দ্য ব্লেছিং উইল ফ'ল' টু ইউ কাৰণ স্বৰ্গত এতিয়া আপোনাক ফেচিলিটি পঠিয়াব কাৰণ এতিয়া আপুনি স্বৰ্গৰ নাগৰিক নিচিনা দেখা পোৱা গৈছে আমেন পৃথিৱীৰ দৃষ্টিত হয়তো আপুনি নেগলেক্টেড হ'ব পাৰে কিমান সঁচা কথা ক'বা কিমান এনেকুৱা হৈ থাকিবা কিমান বেবিচাৰ নকৰিবা আজি পৃথিৱীয়ে শিকাইছে বেবিচাৰ কৰিবা বিয়াৰ আগতো তুমি ছেক্সুৱেল ৰিলেশ্যনত আহিব পৰা বিয়া পতাৰ পিছতো তুমি আহিব পৰা ইটছ অ'কে ন' প্ৰব্লেম বাট কিংডমে কৈছে ন' ইটছ নট এলাউড এইটো কিংডমে এলাউ কৰা নাই আপুনি ব্ৰেক কৰিব পাৰে ৰুল কিন্তু তাৰ কনচিকুৱেঞ্চি ভুগিব আপুনি প্ৰেইজ দ্য লৰ্ড হালেলুয়া ঈশ্বৰ যিহেতু ৰজা হয় যীশু যিহেতু ৰজা হয় ভাল ৰজা হয় গতিকে লগে লগে তেওঁ শাস্তি নিদিয়ে কিন্তু যেতিয়া আপুনি আৰু মই ছিষ্টেম ব্ৰেক কৰিম ছিষ্টেমে আমাক শাস্তি দিবলৈ আৰম্ভ কৰিব
ঈশ্বৰে আমাক শাস্তি নিদিয়ে, আমাক ছিষ্টেমটো বনাই থৈ দিছে ঈশ্বৰে। ছিষ্টেম যদি আপুনি ভাঙে, এই ছিষ্টেমেহে আপোনাক শাস্তি দিব। যেনেকৈ জুই আপোনাক দিয়া হৈছে খানা বনাবৰ কাৰণে, গৰম লগাবৰ কাৰণে, বিভিন্ন কাৰণৰ কাৰণে। তাত যদি আপুনি হাত সুমুৱাই লয়, আপুনি ক'ব নেকি ঈশ্বৰে শাস্তি দিছে মোক? আপুনি নিজেই হাতটো সুমুৱাই লৈছে। চ' আপোনাক ঈশ্বৰে জ্বলোৱা নাই, আপুনি ল' ব্ৰেক কৰিছে। আপুনি ৱাৰ দেখিছে, এইবিলাক লাইক ইলেক্ট্ৰিকেল ৱাৰ, আমি ইমান ফেচিলিটি পাই আছোঁ, ফেন চলি আছে, ঠাণ্ডা, অল থিংছ। তাকে গৈ পেলাই আপুনি ৱাৰটো ছিঙি পেলাই চুই চাওঁচোন কৈছে হয়নে? আপুনি ল' ভাঙিব নোৱাৰিব, ইট উইল কিল ইউ। ই আপোনাক মাৰি পেলাব। এইটো কিংডমত যেতিয়া ৰুল ব্ৰেকাৰ আহিব, দে উইল বি পানিছড বাই দ্য ল'। তেওঁলোকক পানিছমেণ্ট দিয়া হ'ব। কোনে পানিছমেণ্ট দিব? ল'য়ে পানিছমেণ্ট দিব। যদি আপুনি কেনেবাকৈ ফেইথফুলনেছৰ ল' ব্ৰেক কৰে, বিশ্বাসযোগ্যতাৰ যদি আপুনি ল' ব্ৰেক কৰে, আপোনাৰ জীৱনত প্ৰমোশ্যন নহ'ব। নম্ৰতাৰ কানুন যদি আপুনি ভংগ কৰে, সদায় তলত থাকিব। সন্মানৰ যদি আপুনি ব্ৰেক কৰে, আপোনাৰ কাৰণে সদায় দৰ্জা বন্ধ থাকিব। তো ঈশ্বৰে আপোনাক আৰু মোক শাস্তি দিয়া নাই, শাস্তি আমি ল' ব্ৰেক কৰাৰ কাৰণে পাইছোঁ। হেল্ল', প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। সকলোৱে কম বাপ ৰে বাপ। আজি ঈশ্বৰে ৰিয়েলি কথাটো সঁচাকৈ জনাই দিছে। কেলৈ জনাইছে ক'লে মানে বহুত সময়ত আমি নজনাৰ কাৰণে ব্ৰেক কৰি থাকোঁ। এতিয়া আপুনি ভয় খাব ব্ৰেক কৰিবলৈ। আৰু জানি শুনি যদি ব্ৰেক কৰে, আপুনি জানিব লাগে পানিছমেণ্টটো আহিবই। ঈশ্বৰে পানিছমেণ্ট নিদিব, মোৰ এই ল'টোৱে মোক পানিছমেণ্ট দিব। ট্ৰেফিকবিলাক কি আপোনাক পিটিবলৈ ৰৈ থাকে নেকি তাত? যেতিয়া ট্ৰেফিক থাকে, যেতিয়া ৰেড লাইটত আপুনি সোমাই যায়, তেতিয়াহে আপোনাৰ গণ্ডগোলটো লাগে। আমেন, হালেলুয়া। তেওঁলোকে ল অফ স্পীড দি পেলাই থৈছে। আমি কাজিৰঙা যাওঁ হয়নে, কিমানবাৰ আমি পে'মেণ্ট কৰিছোঁ নজনাকৈ, কেতিয়াবা ভুল হৈ যায় হয়নে? তথাপিও ভুল মানে ভুল চুল কথা নাই, ল' ব্ৰেক মানে পানিছমেণ্ট। আৰু আমি পে'মেণ্ট কৰিবলগীয়া হৈছে। হালেলুয়া। কিছুমান অসমৰ জেগাত আমি গমেই নাপাওঁ, গুচি যাওঁ স্পীডত হয়নে, তাৰপিছত ফাইনটো লাগি যায়। একো নকয় তেওঁলোকে, মেছেজ এটা আহে 2000 ফাইন। হালেলুয়া। মনটো বেয়া লাগে, হ'লেও কি কৰিবা, ল' ব্ৰেক কৰিছোঁ। আজি খ্ৰীষ্টিয়ানসকলৰ গতি এইটো হয় একচুৱেলি। আমি কিংডমত আছোঁ, কিন্তু নিজৰ কিংডমেই বুজি নাপায় যে মোৰ কিংডমত কি চলে আৰু কি নচলে, কি কৰিব লাগে আৰু কি নকৰিব লাগে। আৰু সেনেকৈ জানি শুনি কোনোবা ভাঙে, কোনোবা নাজানি পেলাই ভাঙে, হ'লেও শাস্তিটো শাস্তিয়ে হ'ব। আৰু আজি আপুনি ক'ব নোৱাৰিব ঈশ্বৰে মোক শাস্তি দিছে। গড নেভাৰ পানিছ এন হিজ বডি। ঈশ্বৰে কাৰো পানিছমেণ্ট নিদিয়ে। যি পানিছমেণ্ট দিবলগীয়া আছিলে যীশুখ্ৰীষ্টক দি দিলে তেওঁ। আমেন। আৰু এতিয়া যদি আমি লৈছোঁ, তেতিয়াহ'লে নজনাৰ কাৰণে ৰুল ব্ৰেক কৰি পেলাই কিবা এটা কৰিহে আমি পাইছোঁ। দেটছ আৱাৰ অন ফল্ট। কিন্তু যদি আমি এলাইনমেণ্ট কৰি দিওঁ, দ্য ফেচিলিটি উইল কাম। আমেন, প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। অ'কে, যেতিয়া আপুনি কিংডম অফ গড বুলি কয়, ইয়াৰ দুটা ডাইমেনশ্যন আছে। প্ৰথমটো হৈছে যীশুখ্ৰীষ্ট। যেতিয়া আপুনি যীশুখ্ৰীষ্টক গ্ৰহণ কৰে, হি ইজ দ্য কিংডম। বাইবেলে তেনেকেই কৈছে যে কলছিয়ান 2:9, ফৰ ইন হিম ডুৱেল অল দ্য ফুলনেছ অফ দ্য গড হেড বডিলি। যীশুখ্ৰীষ্টত সকলো বুলি কৈছে, গড হেড মানে ঈশ্বৰ ট্ৰিনিটি, তৃতীয় ঈশ্বৰৰ সকলো ৰূপ যীশুখ্ৰীষ্টতেই সন্নিৱিষ্ট হৈ আছে বুলি কৈছে। আৰু সেইকাৰণে যেতিয়া আপুনি যীশুখ্ৰীষ্টক গ্ৰহণ কৰে, ইউ হেভ ৰিচিভ দ্য কিংডম। আপুনি কিংডমটো পাইছে। দ্য অফিচিয়েল এণ্ট্ৰি ছিষ্টেম ইন দ্য কিংডম। ঈশ্বৰৰ ৰাজ্যত অফিচিয়েলি, লিগেলি যদি আপুনি এণ্ট্ৰি মাৰিব লাগে, ইউ মাষ্ট একচেপ্ট খ্ৰাইষ্ট এজ ইয়ৰ লৰ্ড এণ্ড ছেভিয়াৰ। আপুনি যীশুখ্ৰীষ্টক নিজৰ ত্ৰাণকৰ্তা হিচাপে গ্ৰহণ কৰিব লাগিব। ইউ মাষ্ট বিলিভ দ্য গস্পেল। আপুনি শুভবাৰ্তা বিশ্বাস কৰিব লাগিব আৰু আপুনি মানি ল'ব লাগিব। আমেন। আৰু তেতিয়া বুলি কৈছে আপুনি তাত সোমাই যায়। চ' ফাৰ্ষ্ট ডাইমেনশ্যনটো হৈছে যীশুখ্ৰীষ্ট এজ এ কিংডম, ঈশ্বৰৰ ৰাজ্য। নাম্বাৰ 2 হৈছে ঈশ্বৰৰ প্ৰগ্ৰেম, গডছ প্ৰগ্ৰেম। ঈশ্বৰৰ এটা প্ৰফেটিক প্ৰগ্ৰেম আছে, যাক গ্ৰেট কমিশ্যন বুলি কোৱা হয়, বা তাক গডছ এজেণ্ডা বুলি কোৱা হয়, গডছ কিংডম প্ৰজেক্ট বুলিও আপুনি ক'ব পাৰে। চ' দ্বিতীয় ডাইমেনশ্যনটো হৈছে আপুনি যীশুখ্ৰীষ্টক গ্ৰহণ কৰিলে, খ্ৰীষ্টিনিটিত আপুনি কিংডমত আহি গ'ল। এতিয়া আপুনি প্ৰগ্ৰেম বুজি পাব লাগিব। আৰু এই প্ৰগ্ৰেমটো যদি আপুনি বুজি নাপায়, জিন্দগী ভৰ কষ্ট পাব আপুনি খ্ৰীষ্টিয়ান হিচাপে। গতিকে আজি বাই দ্য স্পিৰিট অফ গড এণ্ড বাই হিজ ৱৰ্ড মই ট্ৰাই কৰিম ৰিভিল কৰিবৰ কাৰণে যে আপুনি যদি যীশুখ্ৰীষ্টত আছে, আপুনি এই 3টা ক্লাছৰ মাজেৰে পাৰ হৈ যাব লাগিব। ইউ হেভ টু গ' থ্ৰু দিছ 3 প্ৰচেছ। আপুনি কিংডম লাইফ, খ্ৰীষ্টিয়ান লাইফ যদি এনজয় কৰিব বিচাৰিছে, ছুপাৰ নেচাৰেল, আপুনি জানে একচুৱেলি ঈশ্বৰে ফেভাৰ কৰে, ঈশ্বৰে ব্লেছিং কৰে, ঈশ্বৰে মানুহক উন্নতি দিয়ে, ঈশ্বৰে ছুপাৰ নেচাৰেলি আপুনি পাব নলগীয়া বস্তু আপোনাক দিব পাৰে। কিন্তু এইটো আপোনাৰ ফাৰ্ষ্ট ষ্টেজত নাহে, আপোনাৰ ছেকেণ্ড ষ্টেজতো নাহে, এইটো থাৰ্ড ষ্টেজত আহে।
যেতিয়া আপুনি ক্ৰছ কৰিবলৈ আৰম্ভ কৰিব এণ্ড ইউ ৰিচ দ্য পইণ্ট, যেতিয়া আপুনি পইণ্টত আহি পাব তাত আপুনি খুজিব নালাগে ঈশ্বৰক। যদি আপুনি ফাৰ্ষ্ট ষ্টেজত থাকে সদায় খুজিয়ে থাকিব লাগিব, লৰ্ড গিভ মি, আৰু ঈশ্বৰে খুজিলে দিয়ে। আপুনি খুজিব, ৰিকুৱেষ্ট কৰিব, কেতিয়াবা দিব, কেতিয়াবা নিদিব, কেতিয়াবা পাব, কেতিয়াবা নাপাব। কিন্তু আপুনি ছেকেণ্ড ডাইমেনশ্যনত আহিলে মেনি থিংছ উইল হেপেন একৰ্ডিং টু ইয়ৰ ৰিকুৱেষ্ট, কাৰণ এতিয়া আপুনি জানে কেনেকৈ ৰিকুৱেষ্ট কৰিব লাগে। কিন্তু যেতিয়া আপুনি থাৰ্ড ডাইমেনশ্যন আহি পাব, ইউ ডোণ্ট নিড টু আস্ক এনিথিং টু গড, গড উইল গিভ ইউ দ্য গুড থিংছ টু ইয়ৰ লাইফ। ঈশ্বৰে আপোনাক দিবলৈ আৰম্ভ কৰিব নিজে নিজেকৈ একচুৱেলি, কাৰণ এতিয়া আপুনি কিংডমৰ ছেটআপ নিজৰ লাইফত ছেটআপ কৰি ল'লে। আপুনি এতিয়া কিংডমক ৰিপ্ৰেজেণ্ট কৰে। চ' গড ইজ প্ৰাউড অফ ইউ একচুৱেলি। ঈশ্বৰ আপোনাক লৈ পেলাই প্ৰাউড কৰে। যেতিয়া ক'ৰবাত দেখে গড নিজে ফিল কৰে, ৱাও মাই ৰিপ্ৰেজেণ্টেশ্যন ইজ হিয়াৰ। আৰু যেতিয়া আম্বানীয়ে জানে যে মোৰ জিঅ' কোম্পানীৰ এজন ৰিপ্ৰেজেণ্টেটিভ তাত গৈছে, সকলো খৰচ আম্বানীয়ে দিব, কোম্পানীয়ে দিব একচুৱেলি। আৰু তেওঁলোকৰ এক্সেলেণ্ট যিবিলাক অফিচাৰ্ছ থাকে, চ' কোম্পানীয়ে প্ৰাউড কৰে তেওঁলোকক লৈ পেলাই। আপুনি কিংডমৰ নাগৰিক হয়, লেট গড বি প্ৰাউড অফ ইউ একচুৱেলি। ঈশ্বৰ আপোনাক লৈ পেলাই প্ৰাউড কৰিব লাগে, ৱাও দিছ ইজ মাই এজেণ্ডা, এইজন মোৰ এজেণ্ডা হয়, যাক মই ট্ৰাষ্ট কৰিব পাৰোঁ। আমেন, হালেলুয়া। চ' কিংডমৰ যিটো ফাৰ্ষ্ট, কিংডম প্ৰজেক্টৰ যিটো ফাৰ্ষ্ট এছপেক্ট হয়, এইটো হৈছে দেৰ ইজ এ কিংডম প্লেন ফৰ দ্য আনবিলিভাৰ্ছ। দেৰ ইজ এ প্ৰগ্ৰেম ফৰ দ্য ৱৰ্ল্ড অফ আনবিলিভাৰ্ছ। প্ৰথম যিটো ঈশ্বৰৰ এজেণ্ডা খ্ৰীষ্টৰ বিশ্বাসী নহয় সকলো মানুহৰ কাৰণে, এই প্ৰগ্ৰেমটো ঈশ্বৰে প্ৰথম প্ৰগ্ৰেমটো পৃথিৱীৰ বিলিভ নকৰা আনবিলিভাৰ্ছবিলাকৰ কাৰণে ৰাখিছে। এণ্ড গড হেজ অৰ্ডেইন বুলি কৈছে, ইটছ কল্ড এভাঞ্জেলিজিম। ইয়াক এভাঞ্জেলিজিম বুলি কোৱা হয়, মানে শুভবাৰ্তা প্ৰচাৰ। ঈশ্বৰে এটা ছিষ্টেম তেওঁ বনাইছে, ইনিচিয়েট কৰিছে, ইণ্ট্ৰডিউচ কৰিছে, আৰু তেওঁ কৈছে গ' এণ্ড প্ৰিচ দ্য গস্পেল টু দ্য ৱৰ্ল্ড। গৈ পেলাই পৃথিৱীৰ সকলো জাতিক তোমালোকে শুভবাৰ্তা প্ৰচাৰ কৰিবা, আৰু যিবিলাকে বিশ্বাস কৰি পেলাই মোক গ্ৰহণ কৰিব তেওঁলোকে মোৰ কিংডমত এণ্ট্ৰি কৰিব। আমেন। গ' এণ্ড প্ৰিচ দ্য গস্পেল। এতিয়া কথাটো হৈছে গস্পেল মানে কি? গস্পেল মানে এ ৰেভেলেশ্যন অফ ফাদাৰ্ছ লাভ। এটা গস্পেল মানে এটা আণ্ডাৰষ্টেণ্ডিং, ডিপ আণ্ডাৰষ্টেণ্ডিং, ভিতৰৰ পৰা আপুনি বুজি পাইছে পিতৃ ঈশ্বৰৰ প্ৰেম। যীশুখ্ৰীষ্টৰ বলিদানৰ জৰিয়তে যেতিয়া তেওঁ প্ৰমাণ দেখুৱালে, সেই ক্ৰুচীয় বলিদানৰ কাৰণে আপুনি বুজি পাইছে যে গড লাভছ মেন। ঈশ্বৰে মানুহ প্ৰেম কৰে প্ৰথমে, দ্বিতীয়তে তেওঁ সৃষ্টিক প্ৰেম কৰে। আমেন। সেই প্ৰেমটো দেখুৱাবৰ কাৰণেই তেওঁ যীশুখ্ৰীষ্টক ক্ৰুচত বলিদান দিছে। আৰু যিদিনাখন আপুনি যীশুখ্ৰীষ্ট মোৰ পাপৰ কাৰণে মৃত্যুবৰণ কৰিলে, মই যে এজন পাপী ব্যক্তি হয়, এণ্ড জিজাছ কেম এজ এ মেন, তেওঁ এজন মানুহ হিচাপে মোৰ কাৰণে আহিলে, মোৰ পাপৰ কাৰণে মৰিল, তৃতীয় দিনা তেওঁ পুনৰ জি উঠিলে, তেওঁ ঈশ্বৰ হয়। এই কথাটো যেতিয়া আপুনি হৃদয়েৰে বিশ্বাস কৰিব আৰু নিজ মুখেৰে তেওঁক প্ৰভু বুলি স্বীকাৰ কৰিব, ইউ আৰ ছেভড। আমেন, প্ৰেইজ দ্য লৰ্ড। গস্পেল মানে কি? ভাল খবৰ। ভাল খবৰ মানে কি? আপুনি নৰক যাব নালাগে। আৰু যীশুখ্ৰীষ্ট আপোনাৰ হৈ পেলাই নৰকলৈ গ'ল। আপুনি পাপৰ পে'মেণ্ট কৰিব নালাগে, যীশুখ্ৰীষ্টই পে'মেণ্ট কৰিলে। আপুনি আৰু সদায় দৰিদ্ৰতাত থাকিব নালাগে, কাৰণ যীশু ধনী আছিলে, আপোনাৰ কাৰণে দৰিদ্ৰ হৈ গ'ল। আপুনি সদায় বেমাৰী হৈ থাকিব নালাগে, যীশুখ্ৰীষ্ট কোনো তেওঁৰ বেমাৰ নাছিলে, দাগ নাছিলে, বাট তেওঁ আপোনাৰ কাৰণে চাবুকৰ কোব ল'লে যাতে আপুনি সুস্থ হ'ব পাৰে। গুড নিউজ। গস্পেল মানে গুড নিউজ, ভাল খবৰ। প্ৰথম গুড নিউজটো কি? ফৰগিভনেছ অফ চিন। আপোনাৰ পাপৰ ক্ষমা হ'ল আৰু আপুনি নৰক যাব নালাগে। যিটো পে'মেণ্ট আপুনি কৰিব লাগিছিলে, যীশুখ্ৰীষ্টই সেই কষ্টটো লৈ ল'লে। আপুনি আৰু দৰিদ্ৰ হৈ থাকিব নালাগে, কাৰণ তেওঁ ল'লে দৰিদ্ৰতা। আপুনি আৰু সদায় আপুনি জাষ্ট বেকাৰ আৰু লাইক ডিফিটেড বিলিভাৰ হৈ থাকিব নালাগে, কাৰণ যীশুখ্ৰীষ্ট নিজে ডিফিটেড কৰিলে নিজকে। তেওঁ আপোনাক ৰিপ্ৰেজেণ্ট কৰিলে। যেতিয়া এই কথাটো আপুনি বিশ্বাস কৰে যে যীশুখ্ৰীষ্ট মোৰ পাপৰ কাৰণে আহিলে, মোৰ কাৰণে মৰিলে, তেওঁৰ তেজৰ দ্বাৰা মোৰ পাপৰ ক্ষমা হ'ল, আৰু তেওঁ তৃতীয় দিনা জীৱিত হ'ল, তেওঁ ঈশ্বৰৰ পুত্ৰ হয়, মোক ইমান মৰম কৰাৰ কাৰণে তেওঁ মোৰ জাগা ল'লে। এইটো যদি হৃদয়েৰে বুজি পেলাই আপুনি নিজ মুখেৰে যীশুক প্ৰভু তুমি মোৰ জীৱনৰ মালিক হয় বুলি আপুনি গ্ৰহণ কৰে, তেতিয়াহ'লে সেইদিনাই আত্মিক জগতত সেই ক্ষণতে আপুনি নতুন জন্ম পাই যায়। আমেন। আপুনি অফিচিয়েলি ঈশ্বৰৰ ৰাজ্যত এণ্ট্ৰি মাৰি দিলে একচুৱেলি। আৰু যেতিয়া আপুনি ঈশ্বৰৰ জীৱনটো গ্ৰহণ কৰিলে, যেতিয়া আপোনাৰ ছালভেশ্যন হ'ল, আপোনাৰ কি হৈ গ'ল? আমিতো তালি বজাওঁ বহুত সময়ত, অ'কে, আমি প্ৰাৰ্থনা কৰোঁ, যেতিয়া তেওঁলোকে যীশু গ্ৰহণ কৰে আমি তালি বজাওঁ, ফূৰ্তি কৰোঁ, কিন্তু বহুত সময়ত নাজানো একজেক্টলি ঘটিলে কি তেওঁৰ জীৱনত একচুৱেলি। যেতিয়া এজন ব্যক্তি জেনুইনলি বৰ্ণ এগেইন হয়, ঈশ্বৰে তেওঁক তিনিটা গিফ্ট দিয়ে। ইন দ্য ভেৰি ডে, যিদিনাখন আপোনাৰ নতুন জন্ম হৈছে, সেইদিনাখনেই ঈশ্বৰে আপোনাক বিশেষ তিনিটা গিফ্ট দিছে। নাম্বাৰ 1, ফৰগিভনেছ অফ চিন, পাপৰ ক্ষমা। ইফিচিয়া 1:7 ইন হিম উই হেভ দ্য ৰিডেমশ্যন থ্ৰু হিজ ব্লাড বুলি কৈছে।
আমি তেওঁৰ তেজৰ দ্বাৰাই আমাৰ পাপ মোচন হ'ল আমেন কলসিয়া 1:14 তেওঁৰ তেজৰ দ্বাৰাই আমাৰ পাপৰ মোচন হ'ল যেতিয়া আপুনি যীশু খ্ৰীষ্টক বিশ্বাস কৰিলে তেওঁৰ তেজক বিশ্বাস কৰিলে প্ৰথম গিফ্ট আপুনি কি পালে ফৰগিভনেছ অফ সিন আপোনাৰ পাপৰ ক্ষমা হৈ গ'ল আমেন হালেলুয়া এটা তালি বজাই দিম প্ৰভুৰ কাৰণে থ্যাংক ইউ লৰ্ড জিজাছ সকলো কম থ্যাংক ইউ লৰ্ড জিজাছ থ্যাংক ইউ লৰ্ড জিজাছ তোমাৰ তেজৰ কাৰণে মই উদ্ধাৰ পালো তোমাৰ তেজৰ কাৰণে মই পাপ মোচন পালো থ্যাংক ইউ লৰ্ড হালেলুয়া 2 নম্বৰ গিফ্ট আপুনি যেতিয়া ঈশ্বৰক গ্ৰহণ কৰে সালভেশন পায় দ্বিতীয়টো গিফ্ট হৈছে ইউ ৰিসিভ দ্য গিফ্ট অফ ৰাইচিয়াছনেছ আপুনি ধাৰ্মিকতাৰ উপহাৰ লাভ কৰে আমেন আপোনাক বিনামূল্যে ধাৰ্মিকতাৰ উপহাৰ দিয়া হৈছে যিদিনাখন আপোনাৰ বৰ্ণ এগেইন হ'ল সেইদিনাখনেই ঈশ্বৰে আপোনাক বিনামূল্যে ধাৰ্মিক বুলি গণ্য কৰিলে স্বৰ্গত আপোনাৰ নামটো ধাৰ্মিক বুলি গণ্য কৰা হৈছে আপুনি যদি পাপী ভাবি আছে তেতিয়াহ'লে আপোনাৰ ভুল হয় আপুনি জীৱনত পাপ নকৰিব বুলি মই কোৱা নাই কিন্তু আপুনি পাপ কৰিলেও আপুনি পাপী নহয় এতিয়া কেতিয়াবা আপুনি ভুল কৰে এইটো মিষ্টেকহে হৈ যায় পাপী কোন হয় বুলি কৈছে যিজন পাপৰ নেচাৰ আছে তাৰ লাইফত হি পাপ নকৰাকে থাকিব নোৱাৰে তাক পাপী বুলি কয় কিন্তু যেতিয়া আপুনি খ্ৰীষ্টৰ তেজেৰে ধোৱা হ'লে আপুনি একেটা পাপকে এৰিব নোৱাৰে সদায় কন্টিনিউ কৰি থাকে তেতিয়াহ'লে আপুনি পাপতে আছে নতুন জন্ম পোৱা মানুহ সদায় পাপত থাকিব নোৱাৰে একবাৰ দুইবাৰ তিনিবাৰ মিষ্টেক ক'তবা কৰিব পাৰে সি আকৌ ওলাই আহিব যদি আপুনি কন্টিনিউ কৰি আছে পাপত তেতিয়াহ'লে আপোনাৰ সালভেশনত কনফিউজন আছে এবাৰ চেক কৰিব লাগিব সঁচাকৈ আপুনি নতুন জন্ম পালে নে নাপালে একচুৱেলি কাৰণ যেতিয়া আপুনি নতুন জন্ম পায় দ্য নেচাৰ অফ ৰাইচিয়াছনেছ ধাৰ্মিকতাৰ নেচাৰ আপোনাৰ জীৱনত ৰাজ কৰিবলৈ আৰম্ভ কৰে কেতিয়াবা ভুল হৈ যাব পাৰে আপুনি ৰিপেণ্ট কৰিব ঈশ্বৰৰ ওচৰত কান্দিব আৰু আপুনি নিজৰ ৰাস্তা চেঞ্জ কৰিব একচুৱেলি ইউ আৰ খ্ৰীষ্টিয়ান আপুনি সেই লাইফটো গ্ৰহণ কৰিছে হালেলুয়া ৰাইচিয়াছনেছ অফ গড 2 Corinthians 5:21 যিজনে পাপ জনা নাছিলে ঈশ্বৰে তেওঁকে পাপী কৰিলে যাতে তেওঁক পাপী কৰাৰ কাৰণে আপোনাক ধাৰ্মিক বনাব পৰা যায় ৰোমিয়া 3:23 কিয়নো একো প্ৰভেদ নাই সকলোৱে পাপ কৰিলে আৰু ঈশ্বৰৰ মহিমাৰ পৰা বঞ্চিত হ'ল কিন্তু বুলি কৈছে খ্ৰীষ্ট যীশুত যি মুক্তি সেই মুক্তিধনত তোমাক বিনামূল্যে ধাৰ্মিক বুলি গণ্য কৰা হ'ল প্ৰেইজ দ্য লৰ্ড বিনামূল্যে সকলো কম বিনামূল্যে মোক ধাৰ্মিক বুলি গণ্য কৰা হ'ল যীশুৰ তেজৰ কাৰণে মোক ধাৰ্মিক বুলি গণ্য কৰা হ'ল আৰু এইটো খালি চাৰ্চত কৈ পেলাই এৰিব নালাগে আপুনি মনত পেলাই পেলাই কৈ থাকিব লাগে প্ৰভুক ধন্যবাদ দি থাকিব লাগে ময়ো কৰোঁ যেতিয়াই মনত পৰে মই কওঁ লৰ্ড থেংক ইউ মেড মি ৰাইচিয়াছ তুমি মোক ধাৰ্মিক বনাইছা যেতিয়াই কেতিয়াবা কিবা পাপ কৰিবলৈ মন যায় উল্টা যাবলৈ মন যায় মই কৈছোঁ লৰ্ড আই এম ডেড টু চিন থেংক ইউ ফৰ দ্য ব্লাড প্ৰভু তোমাৰ তেজৰ কাৰণে ধন্যবাদ আৰু এইটো কথাই মোক বহুতবাৰ বচাইছে কাৰণ আমাৰ ফ্লেছত পাপ আছে কেতিয়াবা মন যায় আপোনাক কৰিবৰ কাৰণে কিন্তু যেতিয়া আপুনি এইটো মন যাব মনে মনে কি কৰিম এনেকুৱা নাথাকিব ইউ বিগিন টু ডিক্লেয়াৰ আই এম মেড ৰাইচিয়াছ উইথ খ্ৰাইষ্ট মোক খ্ৰীষ্ট সৈতে মই মৰিলোঁ মই এতিয়া জিন্দা নাই খ্ৰীষ্টহে মোৰ জীৱিত আছে আৰু কণ্টিনিউৱাছলি যদি আপুনি কনফেছ কৰিবলৈ আৰম্ভ কৰে ডেট পাৱাৰ যিটো আপোনাক জোৰ কৰি আছিলে এই ফৰ্চটো আপোনাক এৰি দিব একচুৱেলি কিন্তু যদি আপুনি কয় কি কৰিম মই কৰিবই মই একো ন বিগিন টু ডিক্লেয়াৰ দ্য ৱৰ্ড কি ডিক্লেয়াৰ কৰিব আই এম মেড ৰাইচিয়াছ আই এম ডেড টু চিন পাপৰ কাৰণে মই মৰিলোঁ একচুৱেলি আই এম ন' লংগাৰ চিনাৰ মই পাপী নহয় আৰু যেতিয়া ইন দ্য নেম অফ জিজাছ আপুনি যেতিয়া ইণ্টাৰনেলি এই কথাবিলাক ডিক্লেয়াৰ কৰিবলৈ আৰম্ভ কৰিব যিটো ফৰ্চে আপোনাক পাপ কৰাব বিচাৰিছিলে সি লাহেকৈ আপোনাক এৰি দিব একচুৱেলি আমেন দিছ ইজ দ্য ষ্ট্ৰেটেজি এইটো ষ্ট্ৰেটেজি হয় আমেন নম্বৰ 3 নম্বৰ গিফ্ট ঈশ্বৰে যেতিয়া আপোনাক দিলে কি দিলে বুলি কৈছে লাইফ অফ গড বুলি কৈছে 3 নম্বৰ গিফ্টটো হৈছে ঈশ্বৰৰ জীৱন হালেলুয়া 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 লাইফ অফ গড এ কাইণ্ড অফ লাইফ নহয় লাইফ অফ গড ঈশ্বৰৰ নিজৰ জীৱন দান কৰিছে আপোনাত এতিয়া যিটো জীৱন আছে আত্মাত সেইটো ঈশ্বৰৰ জীৱন হয় আৰু সেইকাৰণে আপোনাৰ ওচৰত কেপাচিটি আছে লাইফ গিভিং স্পিৰিট আপুনি লাইফ গিভিং স্পিৰিট হয় বিলিভ দ্য ট্ৰুথ এইটো কথা আপুনি বিলিভ কৰিব লাগিব মই লাইফ গিভিং স্পিৰিট হয় বিকজ অফ দ্য ব্লাড অফ জিজাছ সকলো এবাৰ কম যীশুৰ তেজৰ কাৰণে মই জীৱন দিয়া আত্মা হয় লাইফ গিভিং স্পিৰিট বিলিভ দ্য ট্ৰুথ এইটো ট্ৰুথ বিলিভ কৰিব নিজৰ লগত কথা ক'ব এইটো আপুনি বিশ্বাস কৰিব যে আপুনি জীৱন দিয়া আত্মা হয় আপুনি য'ত থাকে জীৱন থাকে একচুৱেলি আপোনাৰ বিজনেছত জীৱন থাকিব আপোনাৰ মিনিষ্ট্ৰীত জীৱন থাকিব আপোনাৰ ফেমিলিত জীৱন থাকিব যেতিয়া আপুনি বিশ্বাস কৰিব আই এম এ লাইফ গিভিং স্পিৰিট মই জীৱন দিয়া আত্মা হয় আমেন পিপল উইল ফাইণ্ড হোপ ইন ইউ মানুহ যেতিয়া আপোনাক লগ পাব আপোনাৰ জীৱনত আশা দেখা পাব
You become the blessing because you are life-giving spirit. Akha dia atma apuni. Jibon dia atma. Amen? Praise the Lord. বেমাৰী মানুহ আপোনাক দেখিলে ভাল লাগিব because you can heal, you can transfer the life of God. আপুনি ঈশ্বৰৰ জীৱনটো ট্ৰান্সফাৰ কৰিব পাৰে because you have the same life inside of you. কাৰণ same জীৱন আপোনাৰ ভিতৰত আছে। কিন্তু আমি কেতিয়াবা বিশ্বাস নকৰোঁ যে মই কি পালোঁ যেতিয়া নতুন জন্ম পালোঁ। আৰু তাৰ কাৰণে আমি আমাৰ মেণ্টেলিটিত আমি কথাবোৰ উল্টা কথাবিলাক ভাবি থাকোঁ, কি হ'ব মইনো কি কৰিম, কিনো কৰিম মই। আৰু এই কথাবিলাকে আমাক ডিষ্ট্ৰয় কৰি আছে। Believe you have a life-giving spirit. Amen? Praise the Lord. Hallelujah. আৰু যেতিয়া আমি এই salvation গ্ৰহণ কৰিলোঁ, 1 নম্বৰ প্ৰগ্ৰামটো চলি আছে এতিয়া। ঈশ্বৰৰ প্ৰগ্ৰামৰ প্ৰথম প্ৰগ্ৰামটো salvation. Preaching the gospel, আমি মানুহবিলাকক গোটাই আছোঁ। আৰু আমি বহুত সুখী হওঁ। চাৰ্চে বহুত এভাঞ্জেলিষ্টবিলাকে বা চাৰ্চ ৱৰ্ল্ডে যেতিয়া মানুহ যীশুখ্ৰীষ্টক গ্ৰহণ কৰে, বহুত ফূৰ্তি কৰোঁ আমি। তেওঁলোকক চেলিব্ৰেট কৰোঁ। কিন্তু আমি এটা মিষ্টেক কৰোঁ জেনেৰেলি একচুৱেলি। মিষ্টেকটো হৈছে যেনেকৈ মাছবিলাকক আমি ধৰোঁ আৰু ইমান মাছ পাইছোঁ বুলি আমি বহুত ফূৰ্তি কৰোঁ। কিন্তু মাছবিলাকক আমি প্ৰচেছ কৰা নাই প্ৰডাক্টলৈ। আৰু সেইকাৰণে আমি তেনেকৈয়ে যদি এৰি দিওঁ তেওঁবিলাকক, কি হ'ব 2 দিন পিছত, 3 দিন পিছত, 1 সপ্তাহ পিছত গোন্ধাবলৈ আৰম্ভ কৰিব। সেইকাৰণে যেতিয়া যীশুখ্ৰীষ্টত মানুহ আহি যায়, তেওঁলোকক প্ৰচেছ কৰিবলগীয়া হয়, তেওঁলোকক ট্ৰান্সফৰ্ম কৰিবলগীয়া হয়। আৰু এই প্ৰচেছটো যিটো ঈশ্বৰৰ দ্বিতীয় প্ৰগ্ৰাম হয়, এইটো আনবিলিভাৰবিলাকৰ কাৰণে নহয়, এইটো বিশ্বাসীবিলাকৰ কাৰণে হয়। আৰু এই প্ৰগ্ৰামটোৰ নাম হৈছে ডিচাইপলশ্বিপ। শিষ্যত্ব গ্ৰহণ কৰাব লাগিব আমি তেওঁলোকক। আমি এবাৰ মঠি লিখা 28-19 আৰু 20 পদ পঢ়িম। ইয়াত কৈছে, সেইকাৰণে তোমালোকে যোৱা আৰু পৃথিৱীৰ আটাই জাতিকে শিষ্য কৰি পিতৃ পুত্ৰ পবিত্ৰ আত্মাৰ নামত বাপ্তাইজিত কৰিবা বুলি কৈছে। এইকাৰণে যোৱা, পৃথিৱীৰ আটাই জাতিকে শুভবাৰ্তা শুনোৱাবা আৰু যদি বিশ্বাস কৰি তেওঁলোকে গ্ৰহণ কৰে, তেওঁলোকক শিষ্য বনাবা। এইটো ৰেছপনচিবিলিটি অফ দ্য চাৰ্চ, মেন অফ গড, এইটো আমাৰ ৰেছপনচিবিলিটি হয়। আৰু সেইকাৰণেহে আমি বাৰে বাৰে হয়তো আপোনালোকক কেতিয়াবা কৈ থাকোঁ, কাম টু প্ৰেয়াৰ, কাম টু দ্য বাইবেল ষ্টাডি, কাম টু দিছ। কাৰণ আমি বিচাৰিছোঁ যে আপোনাৰ জীৱনত এই কিংডম কালচাৰটো ট্ৰান্সফৰ্ম হ'ব লাগিব। আৰু যদি আপুনি কিংডম কালচাৰত ডেভেলপ নহয়, জাষ্ট ছানডে অহা, এদিন অহা খ্ৰীষ্টিয়ান হৈ থাকে, তেতিয়াহ'লে আপোনাৰ জীৱনে কিংডম মেনিফেষ্ট নকৰিব একচুৱেলি। তো আমি এটা বেলেগ লাইফষ্টাইল ৰিপ্ৰেজেণ্ট কৰিম আৰু আমি কেতিয়াও লাইট হ'ব নোৱাৰিম, আমি আন্ধাৰহে হৈ থাকিম। আমাক লাইট বুলি কোৱা হৈছে, কিন্তু আপুনি য'ত থাকিব তাত লাইট নাই। আমাৰ ফেমিলিক মেবি আমি খ্ৰীষ্টিয়ান ফেমিলিবিলাকক এতিয়া আমি মানুহে তেওঁলোকে হাত ধোৱাব আৰু ক'ব দিছ ইজ ৱা। তো যেতিয়া আমাক তেনেকৈ ক'ব, তো আপুনি আৰু মই আন্ধাৰহে হৈ যাম। তো ঈশ্বৰে কৈছে তুমি লাইট হয়। কেতিয়া আপুনি লাইট হ'ব? যেতিয়া আপুনি কিংডমৰ কালচাৰ, কিংডমৰ কানুন, কিংডমৰ ভেলু ছিষ্টেম আপুনি লাইন আপন লাইন শিকিব, প্ৰিচেপ্ট আপন প্ৰিচেপ্ট শিকিব। আৰু তেতিয়া গৈ পেলাই আপুনি মানুহজন ট্ৰান্সফৰ্মড হ'ব। খং উঠা মানুহ খং নুঠা মানুহ হ'ব, চিকটা মানুহ দানশীল মানুহ হ'ব, জেলাছ মানুহ মৰম কৰা মানুহ হ'ব। অ'কে, নাও ইউ আৰ চেঞ্জিং। আৰু সেইকাৰণে কি হয়, যেতিয়া আপুনি চাৰ্চত আহে, ফেলোশ্বিপত আহে, ঈশ্বৰৰ বাক্য শুনে, প্ৰাৰ্থনাত আহে, কি হয় আপুনি ভিতৰৰ পৰা চেঞ্জ হয়। যদি আপুনি অনুমতি দিয়ে, ঈশ্বৰে এই প্ৰচেছটো ইনিচিয়েট কৰিবৰ কাৰণে 3টা বিশেষ ইনষ্ট্ৰুমেণ্ট দিছে। আৰু এই 3টা ইনষ্ট্ৰুমেণ্ট যদি আপুনি ফ'ল' কৰে, ইউ উইল বি ট্ৰান্সফৰ্ম। টেনশ্যন ল'ব নালাগে, আপুনি কিমান উল্টা মানুহ হয়, আপুনি যদি এই 3টা প্ৰচেছত ছাবমিট কৰি দিয়ে, ইউ উইল বিকাম এ ট্ৰান্সফৰ্ম বিলিভাৰ। আপুনি এজন ট্ৰান্সফৰ্ম ধুনীয়া খ্ৰীষ্টিয়ান হৈ যাব। চ' বহুত বেছি খ্ৰীষ্টিয়ান 1 নম্বৰ ষ্টেজটোত থাকে, বৰ্ণ এগেইন বাট কাৰ্নেল, মাংসিক জীৱন যাপন আমি কৰি থাকোঁ। কিন্তু 2 নম্বৰ কণ্ডিশ্যনটোহে আপোনাক ধুনীয়া খ্ৰীষ্টিয়ান বনাব একচুৱেলি। হালেলুয়া। এইটো প্ৰচেছত কি কৰা হ'ব বুলি কৈছে আপোনাক ঈশ্বৰৰ ৰাজ্যৰ নীতি নিয়ম শিকোৱা হ'ব, ঈশ্বৰৰ ৰাজ্যৰ সংস্কৃতি শিকোৱা হ'ব, ঈশ্বৰৰ ৰাজ্যৰ ভেলু ছিষ্টেম শিকোৱা হ'ব। ইয়াত আপোনাক কেনেকৈ লাইন আপন লাইন কি লাগিব। প্ৰথম ইনষ্ট্ৰুমেণ্টটো হৈছে দ্য হলি স্পিৰিট, পবিত্ৰ আত্মা। পবিত্ৰ আত্মাৰ জৰিয়তে আপোনাক শিকোৱা হ'ব। ছেকেণ্ডটো হৈছে ৱৰ্ড অফ গড এণ্ড প্ৰেয়াৰ। দ্বিতীয়টো হৈছে বাক্য আৰু প্ৰাৰ্থনা। তৃতীয়টো হৈছে এ টিচিং প্ৰিষ্ট, এজন শিক্ষা দিব পৰা নিপুণ ব্যক্তি ঈশ্বৰে আপোনাক এজন দিব। আৰু এই তিনিওজনক ব্যক্তিক যদি, তিনিওটা বিষয়ক যদি আপুনি ছাবমিট কৰে, গ্যাৰাণ্টি আপুনি ট্ৰান্সফৰ্ম হ'ব। প্ৰেইজ দ্য লৰ্ড। আজি বহুত মণ্ডলীৰ ওচৰত হয়তো এজন টিচিং প্ৰিষ্ট নাই, ইফিচিয়েণ্ট,
যিজনে কিংডম জানে আৰু কিংডম শিকাব পাৰে কিন্তু যদি আপোনাৰ ওচৰত আছে আপুনি ঈশ্বৰক ধন্যবাদ দিব লাগে এটো অলৰেডি আপোনাৰ এডভান্টেজ হয় একচুয়ালি বহুত খ্ৰীষ্টিয়ান আজি কান্দিছে কাৰণ তেওঁলোকৰ ওচৰত শিক্ষা দিব পৰা নিপুণ ঈশ্বৰৰ ব্যক্তি নাই একচুয়ালি কিন্তু যদি আপোনাৰ ওচৰত আছে আপুনি ঈশ্বৰক অনাৰ দিব লাগে যে লৰ্ড তোমাৰ কিংডম শিকাবলৈ যদি তুমি এজন ব্যক্তি আমাক দিছা আৰু তেওঁ যদি আপোনাক ভাল পায় আৰু আপোনাৰ কাৰণে কাম কৰে অনাৰ দ্যাট একচুয়ালি হালেলুয়া কাৰণ আপুনি অলৰেডি এটা এডভান্টেজ পাইছে বহুত খ্ৰীষ্টিয়ানে নাজানে শিকাব পৰা নাই কাৰণে তেওঁলোকে ডিফিটেড লাইফ লিড কৰি আছে বাট যদি আমাৰ ওচৰত টিচিং প্ৰিষ্ট আছে দ্য হোলি স্পিৰিট আছে ৱৰ্ড এণ্ড প্ৰেয়াৰ লাইফ আছে ইউ উইল বি ট্ৰান্সফৰ্ম আপুনি পবিত্ৰ আত্মা কি কৰিব এজন টিচিং প্ৰিষ্টক ব্যৱহাৰ কৰিব কি শিকাবৰ কাৰণে কিংডমৰ কথাবিলাক শিকাবৰ কাৰণে বাক্য শিকাবৰ কাৰণে প্ৰাৰ্থনাৰ জীৱন কৰিবলৈ আপুনি যেতিয়া প্ৰাৰ্থনা কৰিবলৈ আৰম্ভ কৰিব বাক্য যেতিয়া আপুনি শুনি থাকিব ষ্টাডি কৰিব শুনি থাকিব আপোনাৰ থিংকিং চেঞ্জ হ'বলৈ আৰম্ভ কৰিব যেটো আপুনি নোৱাৰিম বুলি ভাবিছিলে পাৰিম দেখোন মই এটো যেতিয়া আপুনি ভাবিছিলে মোক কোনেও ভাল নাপায় তেতিয়া আপুনি দেখা পাইছে ঈশ্বৰে মোক ভাল পায় একচুয়ালি ঈশ্বৰৰ কিংডমে মোক ভাল পায় মই বহুত ভ্যালুয়েবল নাও আপোনাৰ থিংকিং প্যাটাৰ্ন চেঞ্জ হ'বলৈ আৰম্ভ হৈছে আপুনি ভাবিছিলে মই ডিফিটেড হয় নপঢ়া মানুহ মই একো কৰিব নোৱাৰিম বাইবেলে কৈছে তুমি কৰিব পাৰিবা মাইন্ড ইজ চেঞ্জিং হালেলুয়া আপুনি ভাবিছিলে মই হাও পোৱা মানুহ কিন্তু এদিন বাক্যৰ জৰিয়তে ঈশ্বৰে ক'লে নহয় তুমি আশীৰ্বাদৰ মানুহ আপুনি দেখিছে ওৱাও মই আশীৰ্বাদৰ মানুহ এতিয়া আপোনাৰ মাইন্ড চেঞ্জ হ'বলৈ আৰম্ভ হৈছে আমেন আৰু সেইকাৰণে ঈশ্বৰৰ বাক্যৰ ইমান ভ্যালু আছে আৰু কোনোবা যদি জীৱনত ইয়াক নেগলেক্ট কৰিবলৈ আৰম্ভ কৰে আপুনি জীৱনত ট্ৰান্সফৰ্ম নহ'ব একচুয়ালি নেবা এবা এইটো কথা মই নিজেও বুজি পাই গ'লো আৰু এদিন নিজকে ক'লো দিগন্ত যদি তুমি ট্ৰান্সফৰ্ম হ'বলৈ আছে ইউ মাষ্ট সাবমিট টু দ্য ৱৰ্ড অফ গড ইউ মাষ্ট সাবমিট টু দ্য প্ৰেয়াৰ লাইফ তুমি নিজকে প্ৰেয়াৰ লাইফৰ আণ্ডাৰত আনিব লাগিব একচুয়ালি ইউ মাষ্ট সাবমিট আপুনি ট্ৰান্সফৰ্ম হ'ব নোৱাৰিব আদাৰৱাইজ আপুনি খ্ৰীষ্টিয়ান হয় কাৰণে কণ্ট্ৰল কৰি কৰি পাপ নকৰিবলৈ লুকাই লুকাই পাপ কৰিব আপুনি কাৰণ আপুনি ফ্ৰী নহয় লুকাই পেলাই যদি আমি পাপ কৰি আছো আপুনি জানিব লাগে মই ফ্ৰী নহয় একচুয়ালি মই জানো কৰিব নালাগে কাৰণে মই লুকাবলৈ ট্ৰাই কৰিছোঁ খং নকৰিবলৈ আপুনি ট্ৰাই কৰিব বহুত খং উঠিলেও আপুনি কণ্ট্ৰল কৰি কৰি থাকিব কিন্তু কেতিয়াবা ব্ৰাষ্ট হৈ যাব কিন্তু যদি আপুনি সঁচাকৈ ট্ৰান্সফৰ্ম হৈ যায় নিজকো হাঁহি উঠিব কেতিয়াবা মোক খং নুঠে কেলে এইটো খং উঠিব লাগিছিলে নিয়মতে আপোনাক নিজকে দেখি পেলাই লাগিব যে সামথিং ইউ হেভ ভেৰি চেঞ্জ আপুনি নিজেই বেলেগকৈ চেঞ্জ হৈ গ'ল ট্ৰান্সফৰ্মেশ্যন শব্দটোৰ অৰ্থ আমি গম পাইছোঁ আগতেও মই কৈছোঁ মেটামৰ্ফছিছ হয় গ্ৰীক শব্দটো উদাহৰণ এটা মই কৈছিলোঁ যেনেকৈ এটা পলুপোক ধুনীয়া পখিলালে পৰিৱৰ্তন হয় পলুপোকটো ইমান ভাল নালাগে কিন্তু কণ্ডিশ্যন যেতিয়া পখিলা হৈ যায় সব মানুহে ভাল পায় সব মানুহে ফটো ল'ব বিচাৰে কোনো মানুহ চাগে পখিলা বেয়া নাপায় যেতিয়া আপুনি ট্ৰান্সফৰ্ম বিলিভাৰ হ'ব ইউ উইল লুক সো বিউটিফুল খ্ৰীষ্টিয়ান আপোনাৰ লগত মানুহে থাকি ভাল পাব আপোনাৰ নেচাৰ আপোনাৰ লাইফ ষ্টাইল আপুনি এটা ব্লেছিং হৈ পেলাই আহিব একচুৱেলি ইউ আৰ প্ৰেজেণ্টিং দ্য কিংডম নাও এতিয়া আপুনি ঈশ্বৰৰ কিংডম ৰিপ্ৰেজেণ্ট কৰি আছে আমেন প্ৰেইজ দ্য লৰ্ড হালেলুয়া সো ইয়াত আপোনাৰ কি শিকোৱা হ'ব আপোনাক কিংডম কালচাৰ ফৰ এক্সাম্পল একচুৱেলি ঈশ্বৰে কি শিকাব ইয়াত আপোনাক ফৰগিভনেছ শিকাব আপোনাক ক্ষমা কৰিবলৈ শিকাব ইয়াত আমি কালচাৰ শিকিব লাগিব নম্ৰতা শিকিব আপুনি হাম্বলনেছ বিশ্বাসযোগ্যতা সন্মান সাবমিশন আপুনি এই কালচাৰবিলাক শিকিবলৈ আৰম্ভ কৰিব কিংডম কালচাৰ নম্ৰতা হয় সাবমিশন হয় অথৰিটিক মানা হয় একচুৱেলি আপুনি জাষ্ট সব অথৰিটিক ৰেছপেক্ট কৰিব জানে মানুহ সন্মান কৰিব জানে অথৰিটি সন্মান কেলে ক'লে মানে আপুনি কিংডমত শিকিছে হালেলুয়া আমেন বাই নেচাৰ আমি ইগোইষ্টিক মানুহ হয় যদি আমি ট্ৰান্সফৰ্ম নহওঁ আমাৰ সব মানুহৰ ইগো আছে কণ্ট্ৰল কৰি থাকিম বেছি হ'লে নহ'ব আৰু কিন্তু যেতিয়া আপোনাৰ ইয়াৰ ট্ৰেইনিং হ'ব আৰু যেতিয়া আপুনি ডিচাইপলশ্বিপত আহিব ইউ বিকাম ভেৰি ডিফাৰেণ্ট পাৰ্চন আপুনি বেলেগ মানুহ হৈ যায় ধুনীয়া খ্ৰীষ্টিয়ান হৈ যায় হালেলুয়া আৰু 2 নম্বৰ ক্লাছৰ খ্ৰীষ্টিয়ানক যদি অবিশ্বাসীবিলাকে লগ পায় তেওঁ খ্ৰীষ্টিয়ান হৈ যাব বহুত খ্ৰীষ্টিয়ানে 1 নম্বৰ খ্ৰীষ্টিয়ানটোক লগ পায় সেইকাৰণে আপোনাৰ যিচুৰ পৰা তেওঁলোকে ইমপ্ৰেছ নহয় হেল্ল' প্ৰেইজ দ্য লৰ্ড ময়ো নিজকে এইটো চেলেঞ্জ কৰিছোঁ যদি মই 1 নম্বৰতে থাকোঁ প্ৰভু মোৰ জীৱনৰ পৰা কোনো মানুহ যিচুক নেদেখিব মই যদি কেনেবাকৈ যিচুক দেখুৱাব লাগে আই মাষ্ট কাম টু দ্য ছেকেণ্ড লেভেল এটলিষ্ট ছেকেণ্ড লেভেলত মই আহি পাব লাগিব 3 নম্বৰত গৈ পাম কেতিয়া পাম ঠিক নাই কিন্তু হ'লেও মই ছেকেণ্ড লেভেলত মই আহি পাব লাগিব হিউমিলিটি নম্ৰতা ধৈৰ্য সন্মান বিশ্বাসযোগ্যতা ডিলিজেণ্ট আপুনি পৰিশ্ৰমী মানুহ হৈ যাব ঈশ্বৰৰ ৰাজ্যত এলেহুৱা মানুহ নাই চাৰ্চ
আপুনি যদি এলেহুৱা হয় আপুনি কিংডম কালচাৰ ফলো নকৰে প্ৰেইজ দ্য লৰ্ড হালেলুয়া মই নিজকো তেনেকৈ কৈহে কৰিছোঁ কেতিয়াবা আমাক শুবলৈ মন যায় 10 বজাত শুই যাওঁ 8 বাজিলৈকে শুই থাকোঁ তাৰপিছত আপুনি প্ৰাৰ্থনা কৰে লৰ্ড ব্লেছ মাই বিজনেছ হা ব্লেছ মাই বিজনেছ ঈশ্বৰে ৰাইজত ডিলিজেন্স কাম কৰে ডিলিজেন্স হালেলুয়া আপুনি পৰিশ্ৰমী মানুহ হয় আমেন প্ৰেইজ দ্য লৰ্ড আৰু কালি মই কৈ আছোঁ নিজকো কৈছোঁ আৰু প্ৰায় নিজক মনত পেলাওঁ যে স্পিৰিচুৱেল মানুহ লেজি হ'ব নোৱাৰে যদি আপুনি ভাবে নিজকে মই স্পিৰিচুৱেল হয় বহুতে ভাবে প্ৰাৰ্থনা কৰাৰ কাৰণে মই স্পিৰিচুৱেল হয় ন বহুত কাম কৰা মানুহ স্পিৰিচুৱেল হয় বুলি মই কোৱা নাই বহুত কাম কৰা মানুহ স্পিৰিচুৱেল নহ'বও পাৰে কিন্তু স্পিৰিচুৱেল মানুহ এলেহুৱা হ'ব নোৱাৰে যদি আপুনি এলাহ দেখিছে মানুহৰ জীৱনত হি অৰ সি কেন নট বি এ স্পিৰিচুৱেল পাৰ্চন তেওঁ হ'বই নোৱাৰে এইটো তেওঁ ক'ব পাৰে মই চাৰ্চ যাওঁ মই বাইবেল পঢ়োঁ মই প্ৰাৰ্থনা কৰোঁ মাই গুডনেছ যেতিয়া স্পিৰিচুৱেল দেখিব আপুনি তাত দেখিব পৰিশ্ৰম হাৰ্ড ৱৰ্কিং ডিলিজেন্স আপুনি দেখা পাব বিশ্বাসযোগ্যতা দেখা পাব নম্ৰতা দেখা পাব কাৰেকশ্যন একচেপ্ট কৰিব তেওঁলোকে নম্ৰ মানুহ কেতিয়াও তলত নাথাকে পচিবল নহয় এইটো ল হয় কানুন হয় ঈশ্বৰৰ জাষ্টিচ চিষ্টেমে আপোনাক ওপৰলৈ উঠাই লৈ গুচি যাব একচুৱেলি যদি আপুনি নম্ৰ হয় আপুনি যদি বিশ্বাসযোগ্য হয় আপোনাৰ প্ৰমোশ্যন হ'বই অলপ দিন মানুহ আপোনাক অপ্ৰেছ কৰিব পাৰে বাট এদিন জাষ্টিচ চিষ্টেম অফ গডে আপোনাৰ কাৰণে কথা ক'ব যেনেকৈ মৰ্দখাই ইমান ৰজাক ভাল ব্যৱহাৰ দিয়াৰ পিছতো সি কেতিয়াও ৰিৱাৰ্ডেড হোৱা নাই কিন্তু এদিনাখন ৰজা শুব পৰা নাই কেনেকা এইটো মানুহ ইমান ভাল হৈ পেলাই মই তাক গেটত থিয় কৰাব পাৰোঁ জাষ্টিচ চিষ্টেম অফ গড ঈশ্বৰৰ কথা ক'বলৈ আৰম্ভ কৰিছে দিছ মেন মাষ্ট বি লিফটেড একচুৱেলি এজন মানুহ লিফটেড হ'ব লাগিব আজি হয়তো চাৰ্চ লিডাৰে আপোনাৰ ফেইথফুলনেছত আপোনাৰ নম্ৰতাত তেওঁ দেখা পোৱা নাই আপোনাৰ বছ আপোনাক ডমিনেট কৰি ৰাখিছে কিন্তু একদিন আপোনাক কথা ক'ব জাষ্টিচ চিষ্টেমে আৰু আপোনাক লিফ্ট আপ কৰা হ'ব আপুনি সদায় তলত নাথাকিব যদি আপুনি নম্ৰ মানুহ হয় প্ৰেইজ দ্য লৰ্ড হালেলুয়া আপুনি যদি ডিলিজেন্স মানুহ হয় তেতিয়াহ'লে আপোনাৰ চাবি আছে কিংডম কিছ আপুনি যদি অনাৰ কৰিব মনা জানো আপুনি সন্মান জনা মানুহ হয় তেতিয়াহ'লে আপোনাৰ হাতত চাবি আছে সন্মানে সদায় দৰ্জা খোলে চাৰ্চ দৰ্জা খোলে মনত ৰাখিব আপোনাৰ জীৱনত যিমান দৰ্জা খোল খাব চব সন্মানৰ কাৰণে খোল খাব আৰু যিমান দৰ্জা বন্ধ হ'ব চব ডিছৰেছপেক্টৰ কাৰণে বন্ধ হ'ব কোনোবা একদিন মৰম কৰিছিলে আপোনাক কোনোবা এদিন আপোনাক অপৰচুনিটি দিছিলে কোনোবা এদিন কোনোবাই আপোনাক গাড়ী দিছিলে আপোনাক হাতত একচুৱেলি আৰু আপুনি ডিছৰেছপেক্ট কৰিবলৈ আপুনি কেতিয়াবা নাভাবে মই তেওঁৰ বাইক চলালোঁ যেনেকৈ চলালোঁ থৈ দিলোঁ ডিছৰেছপেক্ট কৰিছে আপুনি নেক্সট টাইম নাপাব যিটো সুযোগ আপুনি পাইছিলে তাক আপুনি অনাৰ কৰা নাই একচুৱেলি আমি বহুত অপশ্যন পাওঁ চাৰ্চ জীৱনত কিন্তু আমি বিলিভাৰ্ছ হিচাপে আমি কেতিয়াও ভাবিব পৰা নাই যে আমি ডিছঅনাৰ প্ৰেক্টিছ কৰি আছোঁ হালেলুয়া কোনোবা ব্যক্তি আপোনাক বহুত ভাল পায় বহুত মৰম কৰে আৰু তেওঁৰ লগত যেতিয়াই তেতিয়াই আপুনি গুচি যায় যেতিয়াই মেবি কেতিয়াবা তেওঁ লাইক ৰেষ্ট কৰা টাইমত আপুনি ফোন কৰে কয় মই আহি আছোঁ সি আপোনাক ভাল পাব কিন্তু লাহে লাহে আপোনাৰ পৰা ছাইড কাটিব কাৰণ আপুনি এক্সেছটো ডিছঅনাৰ কৰিবলৈ ট্ৰাই কৰিছে প্ৰেইজ দ্য লৰ্ড হোৱাট এভাৰ আপোনাৰ জীৱনত যদি কিবা অথৰিটি কিবা আপোনাক দিয়া হৈছে আপুনি বুজি পাব লাগে তাক যদি আপুনি ৰাখিব লাগে সদায় ইউ মাষ্ট প্ৰেক্টিছ অনাৰ আপুনি সন্মান প্ৰেক্টিছ কৰিব লাগিব আমেন প্ৰেইজ দ্য লৰ্ড হালেলুয়া ফৰ এক্সাম্পল ময়ো কেতিয়াবা গাড়ীত থাকোঁ আৰু মোৰ গাড়ীত মই জেনেৰেলি বাহিৰত যি হ'লেও গাড়ী মোৰ ভিতৰত চফা লাগে একচুৱেলি মই ৰিয়েলি ফিল কৰোঁ আৰু যেতিয়া মানুহে মোক গাড়ীত উঠি পেলাই পেকেট খাই থাকে মই তেওঁলোককো কওঁ মোৰ ফেমিলিক চুক আই কেনট এইটো মই সহ্যৰ অলপ বাহিৰত হয় আৰু যেতিয়া আপুনি এইবিলাক কৰি পেলাই থৈ দিয়ে মোক এনেকৈ নেক্সট টাইম লাগে মাই গুডনেছ কাৰণ আপুনি কাৰোবাৰ জীৱনত যেতিয়া আহে তেওঁৰ জীৱনৰ বিষয়ে আপুনি জানিব লাগে তেওঁ কি ভাল পায় আৰু কি বেয়া পায় এই কথাটো যদি আপুনি নাজানে মাই গুডনেছ যিটো পাইছিলে এইটোও নাপাব আৰু যিটো আহিছিলে এইটো নাহিব এনেকৈ আমি বহুত গ্ৰেট অপৰচুনিটি জীৱনত লছ কৰি দিওঁ একচুৱেলি কেতিয়াবা গ্ৰেট পিপলবিলাকে আমাক জীৱনত অপৰচুনিটি দিয়ে আহি কাৰণে মই নিজকো বাৰ বাৰ যেতিয়া মই গ্ৰেট মানুহবিলাকক লগ পাওঁ মোৰ পৰা যেতিয়া ওপৰৰ মানুহবিলাকক লগ পাওঁ মই সদায় সাৱধান থাকিবলৈ ট্ৰাই কৰোঁ জানিবলৈ ট্ৰাই কৰোঁ কি ভাল পায় আৰু কি বেয়া পায় সিহঁতে আজি মই জাষ্ট অপশ্যন পাইছোঁ আৰু যদি একবাৰ ভাঙি দিওঁ নেক্সট টাইম মই নাপাবলৈও আছে কাৰণ সন্মানে দৰ্জা খোলে আৰু ডিছঅনাৰে দৰ্জা বন্ধ কৰে আমেন কানুন হয় আৰু এইটো চাবি হয় যদি কেনেবাকৈ ভাঙিবলৈ ট্ৰাই কৰে আপুনি সদায় দিন লগ থাকিব আপুনি সদায় দিনৰ কাৰণে আপোনাক লগ কৰি থকা হ'ব কিন্তু যেতিয়া আপুনি সন্মান প্ৰেক্টিছ কৰিবলৈ আৰম্ভ কৰিব আপোনাৰ কাৰণে দৰ্জা খোল খাবলৈ আৰম্ভ হ'ব আমেন প্ৰেইজ দ্য লৰ্ড হালেলুয়া কিংডম কালচাৰ এই কিংডম কালচাৰটো ইয়াত আপোনাক কিয় শিকা ডিচাইপলশ্বিপত কি কৰা হয় আপোনাক এই প্ৰতিটো বিষয়বস্তু আপোনাক লাইন বাই লাইন শিকাব লাগিব একচুৱেলি
আৰু যেতিয়া এই বস্তুবিলাক যেনেকৈ আপোনাৰ যেতিয়া ডেভেলপ হ'ব, আপুনি এজন নম্ৰ মানুহ, বিশ্বাসযোগ্য মানুহ, ডিলিজেণ্ট মানুহ, সন্মানযুক্ত মানুহ, আপুনি মানুহক এই মাই গুডনেছ, কোন মানুহ আপোনাক নিবিচাৰিব? হু উইল নট? কোনে নিবিচাৰিব আপোনাক? প্ৰেইজ দ্য লৰ্ড। কোনে আপোনাৰ লগত যাবলৈ নিবিচাৰিব? কোনে আপোনাক বিয়া পাতিব নিবিচাৰিব? এনেকুৱা যদি কিংডম মানুহ হৈ যাওঁ আমি, ল'ৰা ছোৱালী যদি ডেভেলপ কৰোঁ, আপুনি জানো বিয়াৰ কাৰণে টেনশ্যন ল'ব লাগে? Praise the Lord. Just develop the kingdom culture. আৰু যেতিয়া কালচাৰ ডেভেলপ হৈ যাব, মাই গুডনেছ, ইউ লুক ছ' বিউটিফুল। মানুহ এট্ৰেক্ট হ'বলৈ আৰম্ভ কৰিব। মানুহ মাত্ৰ আপোনাৰ ফেশ্বনৰ পৰা এট্ৰেক্টেড নহয়, মানুহ কোৱালিটিৰ পৰা এট্ৰেক্টেড হয় একচুৱেলি। সেইকাৰণে গৌতম স্মিথে এটা কথা কৈছিলে, হেণ্ডচাম ইজ ওৱান হু ডাজ হেণ্ডচাম বুলি কৈছে। ধুনীয়া মানুহ সেইজনেহে হয় বুলি কৈছে, যিজনে ধুনীয়া কাম কৰে বুলি কৈছে। হি ইজ ছ' হেণ্ডচাম। প্ৰেইজ দ্য লৰ্ড। আপুনি যদি ডক্টৰ মাইলছ মুনৰো, কোনোবাই তেওঁক কৈছিলে তোমাক চিম্পাঞ্জী নিচিনা দেখে কৈছে, কিন্তু পৃথিৱীৰ ৰজাবিলাকে তাক বিচাৰিবলৈ আৰম্ভ কৰিলে। ইমান ধুনীয়া হৈ গ'ল গোটেই পৃথিৱীৰ কাৰণে। তেওঁ কি কাৰণে আপুনি জানে? তেওঁ কিংডম কালচাৰ ফ'ল' কৰিবলৈ আৰম্ভ কৰিলে। ইভেন চাইনাও তেওঁক মাতিলে, য'ত চাইনা খ্ৰীষ্টিয়ানিটিক সদায় একচুৱেলি অপ'জ কৰি আহিছে, বাট ডক্টৰ মাইলছ মুনৰো অনলি পাৰ্চন ইনভাইটেড টু চাইনা টু প্ৰিচ কিংডম একচুৱেলি। তেওঁলোকে অফিচিয়েলি মাতিছে কিংডম প্ৰিচিং কৰিবলৈ, কাৰণ তেওঁ ধুনীয়া মানুহ হয় একচুৱেলি। প্ৰেইজ দ্য লৰ্ড। চেহেৰা ধুনীয়াও ভাল, বহুত ভাল, কিন্তু ইটোৱে অকল ধুনীয়া যদি আছে আৰু বাকী যদি একো নাই, এইটো কাম নাই। একদম কাম নাই বুলি মই কোৱা নাই, এইটো বহুত কাম আছে, কিন্তু পিছৰ ফালে যেতিয়া আপোনাৰ এদিন এইবিলাক ৰিংকলছ আহি যাব, মানে চাচ বি কাবে বহুত এনেকুৱা যে হ'ব, আৰু তেতিয়া বুলি কৈছে নাথিং উইল ৱৰ্ক আউট। কিন্তু যদি আপোনাৰ জীৱনত ধুনীয়া কোৱালিটি আছে, নম্ৰতা আছে, ধৈৰ্য আছে, প্ৰেম আছে, পৰিশ্ৰম আছে, এইটো কোৱালিটি সদায় আপোনাক ধুনীয়া বনাই ৰাখিব একচুৱেলি। আমেন। প্ৰেইজ দ্য লৰ্ড। হালেলুয়া। আমেন। এণ্ড কিংডমত একচুৱেলি সদায় ওৱান অফ দ্য ৰুল, থাম ৰুল বুলি কৈছে। মই কোৱা নাই, বেয়া নাপাব মোক, ময়ো নিজে শিকিবলৈ ট্ৰাই কৰি আছোঁ। এইটো ৰুল অফ থাম বুলি কৈছে। যেতিয়া আপুনি কিংডমত থাকে বুলি কৈছে, আপুনি আপোনাৰ জিভাক কণ্ট্ৰল কৰিব পাৰিব লাগে বুলি কৈছে। জাষ্ট আপুনি কথা ক'ব লাগে, এনেকুৱা কোনো কাৰণ নাই বুলি কৈছোঁ। যদি এই জিভাটোক আপুনি কণ্ট্ৰল কৰিব নোৱাৰে, আপোনাৰ মন ভাল হ'ব পাৰে, আপোনাৰ দিমাগ ভাল হ'ব পাৰে, আপোনাৰ কোৱালিটি ভাল হ'ব পাৰে, চব জ্বলাই দিবই। মই কোৱা নাই, বাইবেলে কৈছে। জিভা, কেতিয়াবা মানুহৰ মনটো বহুত ভাল থাকে, জিভাটো বহুত বেয়া। প্ৰেইজ দ্য লৰ্ড। কম বেছি পৰিমাণে আমাৰ চবৰে হৈ যায়, কিন্তু যিমান পাৰে আমি ইয়াক ট্ৰেইন আপ কৰিম, নহ'লে ই আপোনাক ধ্বংস কৰিব। আমেন। প্ৰেইজ দ্য লৰ্ড। হালেলুয়া। আজি মই ক'বলৈ চান্স পাইছোঁ কাৰণে কৈছোঁ, আপুনি পালে আপুনিও ক'ব হালেলুয়া। মই কোৱা নাই, মই মিষ্টেক কৰা নাই, মানে বাৰ বাৰ নিজক ক'বলগীয়া হৈছে, ন ইউ কেনট টক লাইক দিছ, এনেকুৱা কথা তুমি ক'ব নোৱাৰিবা। মেনি টাইমছ মই ৰিগ্ৰেট কৰোঁ আৰু ঈশ্বৰক ক্ষমা বিচাৰোঁ, লৰ্ড আই শুড নট স্পীক, মই এনেকুৱা ক'ব নালাগিছিলে। আমেন। মই পাৰফেকশ্যনৰ কাৰণে কথাটো কৈছোঁ এনেকুৱা নহয়, কিন্তু এইটো আমাৰ লাৰ্ণিং কথা হয়। আপুনি জীৱনত আটাইতকৈ বেছি যদি আপোনাক ধ্বংস কৰিব পাৰে কোনোবাৰ যদি শক্তি আছে, এইটো আপোনাৰ জিভাৰ আছে। আজি দেশবিলাক কাজিয়া কেলে লাগে? কাৰোবাৰ কথাৰ কাৰণে। কোনোবা প্ৰেচিডেণ্টে কথা ক'ব নাজানাৰ কাৰণে, অথৰিটিত আহি গ'ল, কথা ক'বলৈ শিকা নাই, লগাব কাজিয়াটো সি। আমেন। যেতিয়া আমি কিংডমত থাকোঁ, উই মাষ্ট প্ৰেক্টিছ অনাৰ। আমি সন্মান প্ৰেক্টিছ কৰিম। প্ৰেইজ দ্য লৰ্ড। মষ্টলি আমি ৰেচপেক্ট প্ৰেক্টিছ কৰিম। হালেলুয়া। প্ৰেইজ দ্য লৰ্ড। হালেলুয়া। আপুনি চুগলি কৰি পাইছেনে পোৱা নাই? আমি যে কৈ থাকোঁ আনৰ কথাটো, এইটোৱে আটাইতকৈ ডেঞ্জাৰ হয়। আমাৰ জীৱনত চব বস্তু গণ্ডগোল কৰি দিয়া বস্তুটো এইটো হয়। আমি কথা ইয়াত শুনিলোঁ, সেই তাত কৈ দিওঁ গৈ পেলাই, সি অলপ কিবা এটা গম পালে সেই তাত কৈ দিলে, তাৰ পৰা আমি তাত কৈ দিলোঁ। তো মহিলাবিলাকৰ কাৰণে এইটো স্পেচিয়েল এনইণ্টিং আছে, কিন্তু পুৰুষবিলাকো কমতি নহয় আজিকালি। কিন্তু চাৰ্চ আমি ট্ৰাই কৰিম, কিংডম তেনেকৈ অপাৰেট নহয়। কিংডম তেনেকৈ অপাৰেট নহয়। আমি নিজকে কাৰেক্ট কৰিম, প্লিজ কাৰেক্ট কৰিম। হালেলুয়া। প্ৰেইজ দ্য লৰ্ড। হালেলুয়া। যেতিয়া বহিম আনৰ কথা নাপাতিম। মই নিজকো কওঁ বাৰ বাৰ, কেতিয়াবা হ'লেও হৈ যায়, হ'লেও আমি নিজক কওঁ নাই নাপাতিম। কি কথা পাতিম? ঈশ্বৰৰ কথা পাতিম। প্ৰেইজ দ্য লৰ্ড। আমেন। হালেলুয়া। প্ৰাৰ্থনা কৰিম, একচুৱেলি বাক্য পাতিম, ঈশ্বৰৰ বিষয়ে আনিম।
মিষ্টেকছ হৈছে আমাৰ জীৱনত, নোহোৱা নহয়। আৰু এই বস্তুটো গোটেই বিষয়বস্তুটো আমাক লৈ আহিব, জিভা জুই লগাই বুলি কৈছে। আমাৰ যিটো জিভা আছে এই গোটেই জুই লগাই দিব। আপুনি ভাল ভাবি পেলাই কৈছিলে, কিন্তু কোনোবাই এই কথাটো থাৰ্ড পাৰ্চনক কৈ দিলে, আপুনি বেলেগকৈ বুজি পাই গ'ল একচুৱেলি। আমেন, হালেলুয়া। চ' এইটো চাৰ্চত মই জানো একচুৱেলি আপোনাৰ মনটো বেয়া নাই। মই পাষ্টাৰ হৈ সেইকাৰণে জানো আপোনাৰ মনটো বেয়া আছে বুলি ক'লে মই ইমান বিলিভ নকৰিম। কিন্তু কেতিয়াবা আমাৰ কথাবিলাক উল্টা পুল্টা, মনটো ভাল ভাবিলে কিবা এটা কৈ দিওঁ আমি, কিন্তু কিবা এটা হৈ যায়। আৰু সেইকাৰণে সাৱধান হৈ যাম। প্ৰেইজ দ্য লৰ্ড। এজ এ চাৰ্চ আমি সাৱধান হৈ যাম, কাৰণ সদায় ইয়াত চিটুৱেশ্যন ক্ৰিয়েট হৈ যায় চেতানৰ পৰা। আমেন, প্ৰেইজ দ্য লৰ্ড। অ'কে, কিংডম কালচাৰত যেতিয়া আমি আহোঁ, তেতিয়াহ'লে থাম অফ ৰুল এটা হৈছে আমি কথা ক'বলৈ শিকিম। ৰাইট কথা কৈছে, ৰং টাইমত কৈছে, আনচাৰ ৰং ওলাব। প্লিজ আণ্ডাৰষ্টেণ্ড, যেতিয়া আমি কথা কওঁ, ৰাইট কথা কৈছে, ৰং টাইমত কথা কৈছে, আপুনি আনচাৰ উল্টা ওলাব, তেতিয়া আপুনি ভুল বুজিব নালাগে। আপোনাৰ হাজবেণ্ড আহিছে ক'ৰবাৰ পৰা কামে চামে, মই সদায় কৈছোঁ পানী এগিলাছ দিব লাগে, আপুনি গম পোৱা নাই। আপুনি জানে তেওঁ কি কৰি ভাল পায় একচুৱেলি, আৰু কিবা এটা মুডত আহিছে, তাৰপিছত আপোনাৰ হৈ গ'ল চিটুৱেশ্যন এটা, তেতিয়া আপুনি ভাবে মোৰ হাজবেণ্ড বেয়া। কিন্তু আপুনি কথাত মইনো কি ক'লোঁ, নিমখ নাই বুলিহে ক'লোঁ কৈছে হয়নে, কিন্তু আপুনি ৰং টাইমত ক'লে। হালেলুয়া। একেটাই ফৰ্মুলা পুৰুষৰ কাৰণেও এপ্লাই হ'ব একচুৱেলি। প্ৰেইজ দ্য লৰ্ড। আমি বিচাৰিম যে মোক চাহ একাপ দিব লাগিছিলে, কিন্তু আপুনি চিটুৱেশ্যনটো বুজি পোৱা নাই, কেতিয়াবা আমি নিজেও বনাই দিব পাৰোঁ। আমেন। দুয়োফালে এপ্লাই হ'ব আৰু আমি বুজিবলৈ ট্ৰাই কৰিম। তাৰ কাৰণে আমি ভিতৰৰ পৰাই চিঞৰিছোঁ, কেনেকুৱা মাইকী তুমি। তো এই কথাটো অলপ বেলেগ টাইপৰ হৈ গ'ল। কথাটো ঠিকেই আছিলে, টিউনটো ৰং হৈ গ'ল, তথাপিও ৰিজাল্ট ৰং ওলাব। কথাটো সঁচা কৈছে আপুনি, টিউনটো অলপ ভুলকৈ কৈছে। ইমান দেৰি ক'ত আছিলি, ইমান দেৰি ক'ত আছিলিটো ৰাইট কথা হয়, কাৰণ ৰাতি আহিছে আপুনি, কিন্তু টিউনটো ভুল হৈছে, সেইকাৰণে আপোনাৰ আনচাৰটো ভুল ওলাব। তেতিয়া আপুনি কমপ্লেইন কৰি লাভ নাই। আমি আৰ্ট অফ স্পিকিং শিকিব লাগিব। আমেন, প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। নকওঁ আৰু এতিয়া, আমেন, সকলোৱে কম থেংক ইউ জিজাছ। চ' যেতিয়া আপুনি ট্ৰান্সফৰ্ম বিলিভাৰ হ'ব, আপুনি নম্ৰ হ'ব, ধৈৰ্য হ'ব, নম্ৰ হ'ব, বিশ্বাসযোগ্য হ'ব, ডিলিজেণ্ট হ'ব, আপুনি মানুহ সন্মান কৰিব, আপুনি মৰম কৰিব, আপুনি কনচিয়াছ নহ'ব, অল থিংছ, ইউ আৰ ছ' বিউটিফুল। আপুনি ইমান ধুনীয়া দেখে, মানুহ আপোনাক ভাল পায় একচুৱেলি। আমেন। আপুনি কথা মিঠাকৈ কয়, টানকৈ ক'লেও আপুনি ভাল কাৰণে কয়, যি হ'লেও আপুনি মৰম কৰে একচুৱেলি। নাও ইউ আৰ ট্ৰান্সফৰ্ম বিলিভাৰ। নাম্বাৰ 3, আৰু ট্ৰান্সফৰ্ম বিলিভাৰহে কোৱালিফাইড হয়। নাম্বাৰ 3টো হৈছে বিকাম উইটনেছ অফ খ্ৰাইষ্ট। 3 নম্বৰ আমাৰ ঈশ্বৰৰ প্ৰগ্ৰেমটো হৈছে উইটনেছ অফ খ্ৰাইষ্ট, খ্ৰীষ্টৰ সাক্ষী। আৰু 3 নম্বৰ লেভেলত যদি আপুনি সোমাই যায়, মই কৈছিলোঁ আগতেও আৰু এতিয়াও ক'ম, ইয়াত আপুনি ঈশ্বৰক ফেচিলিটি বিচৰাৰ দৰকাৰ নাই। সি নিজেই আপোনাক ফেচিলিটি দিব। সি আপোনাৰ প্ৰয়োজন পূৰণ কৰিব, আপোনাক যি ভাল লাগে বস্তুবিলাক আপোনাক দিবলৈ আৰম্ভ কৰিব, কিন্তু আপুনি উইটনেছ হ'ব লাগিব, সাক্ষ্য। যেতিয়া আপুনি ট্ৰান্সফৰ্মড হৈ যাব, আপুনি সেই ৰুলছবিলাক, কালচাৰ শিকি পেলাই এজন ধুনীয়া বিশ্বাসী হ'ব। এতিয়া আপুনি যুগুত হৈছে পবিত্ৰ আত্মাৰ অভিষেক আপোনাৰ ওপৰত পৰিবৰ কাৰণে। পবিত্ৰ আত্মাৰ অভিষেক এজন আনট্ৰান্সফৰ্ম মানুহৰ ওপৰত নপৰে। আমি এইটোৱেই মিষ্টেক কৰি আছোঁ হয়তো, আমি এজ এ মেন অফ গড, ময়ো কৰিছোঁ বহুতবাৰ। আমি জাষ্ট মানুহ লাইন কৰি দিওঁ আৰু মাথাত চুই থাকোঁ আৰু প্ৰাৰ্থনা কৰি থাকোঁ। তাৰ মাইণ্ড ট্ৰান্সফৰ্ম হোৱা নাই এতিয়ালৈকে, এনইণ্টিং ৰিচিভ কৰিব নোৱাৰে, সি কেনট ৰিচিভ। এনইণ্টিং অনলি কামছ আপন এ ট্ৰান্সফৰ্ম মাইণ্ড। অভিষেক এজন মানুহৰ ওপৰত পৰে যাৰ মাইণ্ড ট্ৰান্সফৰ্ম আছে। হালেলুয়া। ডেলিভাৰেঞ্চ পাব পাৰে আপুনি যি অৱস্থাত থাকিলেও। যেতিয়া কোনোবাই চুব আপোনাক, এনইণ্টিং টাচ কৰিব আৰু আপুনি ডেলিভাৰ্ড হৈ যাব, মিৰাকল পাই যাব। কিন্তু এনইণ্টিং আহি পেলাই আপোনাৰ লগত থাকি পেলাই এনইণ্টিং কাম কৰিবলৈ হ'লে আপুনি ট্ৰান্সফৰ্ম হ'বই লাগিব। উইদাউট ট্ৰান্সফৰ্মেশ্যন আপোনাৰ লগত পবিত্ৰ আত্মাৰ এনইণ্টিং কাম নকৰে। ইট ডাজন্ট ৱৰ্ক। ইউ মাষ্ট বি ট্ৰান্সফৰ্ম। হালেলুয়া। ইটছ ৱেষ্টেজ বুলি কোৱা হৈছে। আমি লে হেণ্ড কৰি থকাটো আমাৰ ৱেষ্টেজে হয়। পবিত্ৰ আত্মা, ইয়াক এনইণ্ট কৰা, ইয়াক প্ৰভু এভাঞ্জেলিষ্ট বনাই দিয়া, ইয়াক প্ৰফেট, ন। যেতিয়া আপুনি অলৰেডি ট্ৰান্সফৰ্ম হ'ব, হোলি স্পিৰিট উইল কাম আপন ইউ। তেওঁ আহিব আৰু আপুনি সাক্ষী হ'বলৈ আৰম্ভ কৰিব। আমেন, প্ৰেইজ দ্য লৰ্ড। চ' আপুনি এনইণ্টিং বিচৰাৰ আগত নিজকে ট্ৰান্সফৰ্মেশ্যন বনাই লওক, নম্ৰ বনাই লওক, ছাবমিশ্যন শিকি লওক,
অনাৰ শিকি লওক, এক্সেলেণ্ট শিকি লওক, সকলো শিকি লওক একচুৱেলি। তাৰপিছত আপুনি জাষ্ট ক'লে হ'ল এনইণ্টিং অফ দ্য হলি স্পিৰিট কাম আপন মি, ই নিজেই বিচাৰি আহিব আপোনাক। কাৰণ এতিয়া ঈশ্বৰ আপোনাক ভৰসা কৰিব পাৰে। এতিয়া ঈশ্বৰে আপোনাক অথৰিটি থিয় কৰাব একচুৱেলি। তেওঁ আপোনাক পঠিয়াব জেগাবিলাকত, গ' কাৰণ নাও আই কেন ট্ৰাষ্ট ইউ। কাৰণ তেওঁ জানে আপুনি অহংকাৰী নহ'ব। তেওঁ জানে আপুনি যিমান কঠোৰ তাৰণা পালেও আপুনি নম্ৰ থাকিব একচুৱেলি। হি আণ্ডাৰষ্টেণ্ড নাও। এতিয়া আপুনি ভৰসাৰ যোগ্য হয়। আমেন, প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। আৰু সেই য়াং জেনেৰেশ্যনক সদায় মই এনকাৰেজ কৰিছোঁ, যেতিয়া ঈশ্বৰে আপোনাক অকণমান ব্যৱহাৰ কৰে, ডণ্ট বি ছ' প্ৰাউড। এইটো টেষ্ট হয় আপোনাৰ। কাৰণ সি যদি নম্ৰ হ'ব জনা নাই, আপোনাক তেওঁ কেতিয়াও নপঠায়। কাৰণ জানে সি যদি মই তোমাক তাত থিয় কৰাই দিওঁ, তুমি মোৰ প্ৰগ্ৰেম কেঞ্চেল কৰি দিবা একচুৱেলি। অহংকাৰত ধোৱা খোৱা লাগি পেলাই চব পৰিকল্পনা শেষ বনাই দিব সি। সেইকাৰণে এজন নম্ৰ মানুহ যিমান প্ৰেইজ কৰিলেও সি নম্ৰই থাকিব। কিন্তু যদি আমি কেনেবাকৈ ট্ৰান্সফৰ্ম হোৱা নাই, আমাক যদি প্ৰশংসা কৰিবলৈ আৰম্ভ কৰি দিয়ে, মাই গুডনেছ, মানুহ পাগলা হৈ যাব অলপ দিন পিছত। বা মানুহে মোৰ এনেকুৱা কৈছে, বা মোৰ ছ'চিয়েল মিডিয়া ইমান ফলোৱাৰ, দিছ এণ্ড দে, আইয়া এতিয়া আপুনি মৰিব। প্ৰেইজ দ্য লৰ্ড। ছ'চিয়েল মিডিয়া আপোনাক বহুত ওপৰত উঠাব পাৰে আৰু বহুত সোনকালে পেলাই দিব পাৰে। সেইকাৰণে ডোণ্ট বিলিভ দ্য ফলোৱাৰ্ছ। আপুনি ছ'চিয়েল মিডিয়াৰ এইবিলাক ভিউজ পাই পেলাই বেছি আপুনি এক্সাইটেড হ'ব নালাগে। আজি ৰজা বনাই দিব, কালি তেওঁলোকে ক্ৰুচিফাই বুলি ক'ব। আৰু অসমৰ জেনেৰেশ্যনক মই কৈছোঁ, স্পেচিয়েলি য়াং জেনেৰেশ্যনবিলাকক কৈছোঁ, যেতিয়া আপুনি উঠি আহি আছে যে মিনিষ্ট্ৰী, বিজনেছ, অকণমান আপুনি আপলিফ্টেড হৈছে, ডোণ্ট বি ছ' প্ৰাউড। আপুনি আগৰ যিবিলাক অথৰিটিত থকা মানুহক আপুনি কয়, কি হয় তেওঁলোকতকৈ আমি বেছি কৰিব পাৰোঁ, তাতকৈ মই বেছি গাব পাৰোঁ, মাই গুডনেছ। আপুনি নিজৰ ভৰি নিজে কাটিছে, আপোনাৰ পাখি কাটিছে, বেছি দূৰ নোৰে আপুনি, অলপ দিন আপুনি সৰি পৰিব ওপৰৰ পৰা। প্ৰেক্টিছ অনাৰ, আমেন। যাক ঈশ্বৰে সন্মান কৰে, ইউ মাষ্ট লাৰ্ণ টু ৰেচপেক্ট। আপুনি সন্মান কৰিবলৈ শিকিব লাগে। আমেন, প্ৰেইজ দ্য লৰ্ড, হালেলুয়া, প্ৰেইজ গড। ইউ মে নট লাইক মি, আপুনি মোক ভাল নালাগিব পাৰে, ভাল লাগে মই জানো, হ'লেও মই কথাটোৱে কৈছোঁ, অনলাইন ভিয়াৰ কাৰণে কৈছোঁ। আপুনি ভাল নালাগিব পাৰে, পাষ্টাৰ দিগন্ত, কিনো এইবিলাকৰ কোন হয়নো সি, অল দ্য টাইম। বাট গড হেজ গিভেন মি অথৰিটি একচুৱেলি। ঈশ্বৰে মোক এটা অথৰিটি দিছে অসমৰ ওপৰত কথা ক'বলৈ, এটা জেনেৰেশ্যনৰ ওপৰত কথা ক'বলৈ। ইউ কেন নট ডিনাই মি। আপুনি ডিনাই কৰিব পাৰে, কিন্তু এইটো আপোনাৰ ভালৰ কাৰণে নহ'ব। প্ৰেইজ দ্য লৰ্ড। এইটো মই নিজে আনা নাই, গড হেজ গিভেন মি, ঈশ্বৰেহে দিছে এইটো মোক, এইটো মোৰ নহয়, ঈশ্বৰৰ হয়। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। তো যেনেকুৱা ঈশ্বৰৰ দাসবিলাকক মই জানো অসমত একচুৱেলি, কেতিয়াও মই তেওঁলোকৰ এগেইনষ্টত কথা ক'বলৈ ট্ৰাই নকৰোঁ, কাৰণ মই জানো তেওঁলোক অথৰিটিত আছে একচুৱেলি। যোনটো ডিনমিনেশ্যনৰে নহওক কিয়, যদি তেওঁলোক অথৰিটিত আছে, উই মাষ্ট ৰেচপেক্ট দেম। আমেন। নাম্বাৰ 3, আজি নাম্বাৰ থ্ৰী পইণ্ট, এইটো যিটো মানে লাষ্ট অথৰিটি ঈশ্বৰে, ফাইনেল, দ্য হাইয়েষ্ট অথৰিটি, যেতিয়া ঈশ্বৰে কোনোবা মানুহৰ হাতত গতাই দিয়ে বুলি কৈছে, এইটো হৈছে প্ৰগ্ৰেম অফ গড একচুৱেলি। ঈশ্বৰৰ পৰিকল্পনা তেওঁ নিজৰ হাতত দিয়ে, আৰু তেওঁ নিজে সেইজন ঈশ্বৰৰ মানুহৰ ওচৰত আহে আৰু কয় যে, দিছ ইজ হোৱাট আই ৱান্ট টু ডু, মই এইটো কাম কৰিব বিচাৰোঁ। জেনেচিছ 18:17, আদি পুস্তক 18:17। দেন দ্য লৰ্ড ছেইড, শ্বেল আই হাইড ফ্ৰম আব্ৰাহাম হোৱাট আই এম এবাউট টু ডু। তেওঁ কৈছে, মোৰ বন্ধু আব্ৰাহামৰ পৰা মই কথাটো লুকাই ৰাখিম নেকি, মই যি কৰিব বিচাৰিছোঁ। তাৰমানে যেতিয়া ঈশ্বৰে কোনোবা এজন মানুহক ভৰসা কৰে হাইয়েষ্ট লেভেলত, তেওঁ আপোনাৰ ওচৰত আহি পেলাই তেওঁ ক'বলৈ আৰম্ভ কৰিব, মই কি কৰিবলৈ ইচ্ছা কৰিছোঁ। যদি অসমত 10 বছৰত ঈশ্বৰে কি কৰিবলৈ বিচাৰে আৰু আপোনাৰ ওচৰত একো ক্লু নাই, তেতিয়াহ'লে আপুনি থাৰ্ড লেভেলত নাই, ইয়াত আপুনি আহিব নোৱাৰে একচুৱেলি। যদি আপুনি ঈশ্বৰে আপোনাৰ লগত আপোনাক জনাইছে নেক্সট 10 yearsত আছামত কি হ'ব একচুৱেলি, আৰু যদি সেই প্ৰগ্ৰেমবিলাক ঈশ্বৰে আপোনাক দিবলৈ আৰম্ভ কৰিছে, ইউ মাষ্ট আণ্ডাৰষ্টেণ্ড দিছ পাৰ্চন ইজ নট এ নৰ্মেল পাৰ্চন। আপোনাৰ মামা, ককা, দাদা হ'ব পাৰে একচুৱেলি, কিন্তু এইটো মানুহ নৰ্মেল মানুহ নহয়। যদি ঈশ্বৰে তেওঁৰ প্লেন কাৰোবাক দেখুৱাব পাৰে, হি ইজ নট এ নৰ্মেল পাৰ্চন, হি ইজ এ ফ্ৰেণ্ড অফ গড। তেওঁ ঈশ্বৰৰ বন্ধু হয় একচুৱেলি। ঈশ্বৰ তেওঁৰ লগত আহি পেলাই কথা পাতে, কেনেকৈ মই লুকাম এই কথাখিনি তোমাৰ পৰা। আমেন, প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। আৰু সেইকাৰণে আপুনি তেনেকুৱা মানুহবিলাকক চাব একচুৱেলি, প্ৰগ্ৰেম অফ গড। যেতিয়া ঈশ্বৰে ক'ব, মই তোমাক এই ঠাইলৈ পঠাইছোঁ, যোৱা তুমি দিল্লীলৈ, যোৱা তুমি এইটো ঠাইলৈ, বিল্ড দিছ চাৰ্চ, ডু দিছ থিংছ। আৰু যেতিয়া তেওঁ কৰিবলৈ আৰম্ভ কৰিব, ইউ চি দ্য গ্ল'ৰি একচুৱেলি। আপুনি গম পাব, দিছ মেন ন'জ দ্য প্ৰগ্ৰেম অফ গড। এইজন মানুহে ঈশ্বৰৰ প্ৰগ্ৰেম জানে একচুৱেলি। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড, আমেন। আপোনাৰ জীৱনত কলিং থাকিব পাৰে একচুৱেলি। মে বি ঈশ্বৰে আপোনাক কল কৰিছে আৰু এনইণ্ট কৰিছে অলৰেডি ষ্টেডিয়ামত মিটিং কৰিবৰ কাৰণে, বাট আপুনি এপষ্টল অংকিত ছাজনক আপুনি নেগলেক্ট কৰিবলৈ আৰম্ভ কৰিছে। তেওঁ আপোনাৰ পাষ্টাৰ নহয়,
তেওঁ মেন অফ গড নহয়, আপোনাৰ ডিনমিনেশ্যনৰ পৰা নহয়, আপোনাৰ সভাৰ পৰা নহয়, তাৰ কাৰণে আপুনি কয় কি তেওঁবিলাক আপোনাৰ কলিং আছিলে ষ্টেডিয়ামত প্ৰগ্ৰেম কৰিবলৈ, কেতিয়াও গৈ নাপাব আপুনি। কাৰণ ইণ্ডিয়াত ঈশ্বৰে তেওঁক অথৰিটি দিছে ষ্টেডিয়ামত আহিবৰ কাৰণে। প্ৰেইজ দ্য লৰ্ড। সেইটো অথৰিটি ঈশ্বৰে তেওঁকহে দিছে। আপোনাক ভাল লাগিলেও নালাগিলেও গড হেজ অনাৰ্ড ডেট পাৰ্চন, সেইজন মানুহক ঈশ্বৰে অনাৰ কৰিছে। আমেন। যদি আপোনাৰ নিজৰ কলিঙত আপুনি গৈ পাবলৈ আছে, অনাৰ দ'জ হু গড অনাৰ্ছ। ঈশ্বৰে যাক সন্মান কৰে তাক সন্মান কৰক। কোনো মানুহ অথৰিটিত আহিব নোৱাৰে যেতিয়ালৈকে ঈশ্বৰে কাৰোবাক সন্মান নকৰে একচুৱেলি। আমেন। প্ৰেইজ দ্য লৰ্ড। চ' দিছ 3 level church, খ্ৰীষ্টিয়ান লাইফ ইজ এ কিংডম লাইফ। খ্ৰীষ্টিয়ান জীৱন এটা কিংডমৰ জীৱন হয়। খ্ৰীষ্টিয়ান জীৱন খ্ৰীষ্টৰ গভৰ্ণমেণ্ট ছিষ্টেমৰ আণ্ডাৰত থকা জীৱন হয়। আপুনি যীশুখ্ৰীষ্টক মালিক হিচাপে গ্ৰহণ কৰিছে আৰু তেওঁৰ টিচিংছৰ দ্বাৰা আপুনি জীৱন নিৰ্বাহ কৰে, আপুনি খ্ৰীষ্টিয়ান হয়। আপুনি এইটো কিংডমৰ গোটেই প্ৰচেছ জানে। ইয়াত 3টা ফাণ্ডামেণ্টেল থিংছ আছে, 3টা ষ্টেজ আছে। প্ৰথম ষ্টেজ ছালভেশ্যন, দ্বিতীয় ষ্টেজ ট্ৰান্সফৰ্মেশ্যন, তৃতীয় ষ্টেজ উইটনেছ। যেতিয়া আপুনি উইটনেছ হৈ যায়, আপুনি ঈশ্বৰৰ লাভৰ মানুহ হৈ যায়। আপুনি জীয়াই থকাৰ কাৰণে ঈশ্বৰৰ ৰাজ্যৰ লাভ হৈছে। নাও ইউ বিকাম দ্য এছেট অফ দ্য কিংডম। এতিয়া আপুনি ঈশ্বৰৰ ৰাজ্যৰ এছেট হয়। মই আগতেও কৈছোঁ, যেনেকৈ অইল কোম্পানীবিলাক, যিবিলাক অফিচাৰে কোম্পানীক বহুত প্ৰফিট দিয়ে, তেওঁলোকৰ কাৰণে ঘৰ, গাড়ী, বাংলা চব ফেচিলিটি দিয়ে তেওঁলোকে। ঈশ্বৰৰ ৰাজ্যটো যিজন মানুহ ঈশ্বৰৰ ৰাজ্যত প্ৰফিট আনিবলৈ কাম কৰে আৰু এটা লেভেলত কৰে, চব দিব ঈশ্বৰে আপোনাক একচুৱেলি। আৰু সেইকাৰণে আপুনি ঈশ্বৰৰ দাসবিলাকক দেখিছে, চাম মেন অফ গড দে আৰ ভেৰি ফেচিলিটেড। কেলে ইমান ফেচিলিটি তেওঁলোকে পাইছে বুলি ক'লে মানে ঈশ্বৰৰ ৰাজ্যত তেওঁলোকে ডাঙৰ কণ্ট্ৰিবিউটৰ হয় একচুৱেলি। তেওঁলোকে কোম্পানীৰ লাভদায়ক মানুহ হয়। কোনো লাভদায়ক মানুহে কোম্পানীয়ে ৰিজেক্ট নকৰে। আমেন। গতিকে আজি আপুনি আৰু মই ঈশ্বৰৰ ৰাজ্যৰ ফেচিলিটি বিচৰাৰ আগতে এটা প্ৰশ্ন আপুনি ভালকৈ কৰিব, মই বেনিফিটৰ হয়নে নহয় কিংডমৰ কাৰণে? এম আই বেনিফিট টু দ্য কিংডম? গতিকে আপুনি ছালভেশ্যনৰ ষ্টেজত থাকিব পাৰে। চাৰ্চ ইজ টাইম টু গ্ৰ', ইজ দ্য কলিং টু গ্ৰ'। আমি বাঢ়িবলৈ সময় হৈছে। যদি আপুনি ছালভেশ্যন লেভেলৰ পৰা নাবাঢ়ে, আমাৰ জীৱনৰ পৰা দুৰ্গন্ধ ওলাব একচুৱেলি। আপুনি হওক, ময়েই হওক, যোনেই হওক একচুৱেলি, আমাৰ জীৱনৰ পৰা সেই নেচাৰবিলাক প্ৰয়োগ নহ'ব। আপুনি ট্ৰান্সফৰ্ম বিলিভাৰ বুলি কেনেকৈ গম পাব? ডিচাইপল বুলি আপুনি কেনেকৈ গম পাব? 4টা কোৱালিটি থাকে। এজন ডিচাইপল চিনি পাবলৈ আপোনাৰ 4টা কোৱালিটি আছে। আপুনি দেখিলেই গম পাব দিছ ইজ এ ট্ৰান্সফৰ্ম বিলিভাৰ। নাম্বাৰ 1, তেওঁৰ জীৱনত আপুনি খ্ৰীষ্টৰ নেচাৰ দেখা পাব, ফৰ্মড ইন ক্ৰাইষ্ট নেচাৰ। খ্ৰীষ্টৰ নিচিনা স্বভাৱ তেওঁৰ জীৱনত আপুনি দেখা পাবলৈ আৰম্ভ হ'ব। নাম্বাৰ 2, আপুনি তেওঁৰ জীৱনত দেখা পাব যে লাইক মিষ্ট্ৰিজ অফ দ্য কিংডম, ঈশ্বৰৰ ৰাজ্যৰ গুপ্ত ৰহস্য, প্ৰিন্সিপল, লছ, ভেলু ছিষ্টেম তেওঁ জানে একচুৱেলি। ভালকৈ বুজি পায় যে ঈশ্বৰৰ ৰাজ্যত কোনটো কালচাৰ চলে, কি ছিষ্টেম আছে, কোনটো কানুন আছে। কাৰণ কিংডম অফ গড ইম'শ্যনত নচলে, প্ৰিন্সিপলত চলে। আমেন। কানুনত চলে, আৰু সেই কানুনবিলাক তেওঁ ভালকৈ জানে। নাম্বাৰ 3, তেওঁৰ জীৱনত আপুনি দেখা পাব যে এইজন ব্যক্তি খালী কিংডমৰ ৰুলছ জানে এনেকুৱা নহয়, তেওঁ ৰুলছৰ জৰিয়তে জীৱন নিৰ্বাহ কৰে একচুৱেলি। সেই কানুনবিলাকৰ দ্বাৰা তেওঁ জীৱন যাপন কৰে, নম্ৰ, ধৈৰ্য, লাইক অল দিছ যিটো কালচাৰ তেওঁ জানে, তেওঁ প্ৰেক্টিছ কৰে। নাম্বাৰ 4, তেওঁৰ জীৱনৰ জৰিয়তে পবিত্ৰ আত্মাৰ আউটৱৰ্কিং পাৱাৰ ৰিলিজ হ'বলৈ আৰম্ভ হয়। তেওঁৰ জীৱনৰ পৰা গিফ্ট, দ্য এনইণ্টিং, দ্য পাৱাৰ অফ দ্য হোলি গ'ষ্ট মেনিফেষ্ট হ'বলৈ আৰম্ভ কৰে। তেতিয়া আপুনি গম পাব দিছ বিলিভাৰ ইজ এ ট্ৰান্সফৰ্ম বিলিভাৰ। তেওঁৰ কথাত জীৱন আছে একচুৱেলি, তেওঁৰ কথাত এনকাৰেজমেণ্ট আছে, তেওঁৰ কথাত কাৰোবাৰ আশা আছে একচুৱেলি। আপোনাক লগ পালে কাৰোবাৰ জীৱন দৰ্শন বদলি হৈ যায় একচুৱেলি। নাও ইউ হেভ এ লাইফ গিভিং স্পিৰিট। আমেন। আৰু যেতিয়া এই মানুহজন আপুনি হৈ যায়, ইউ আৰ কোৱালিফাইড টু গ' টু দ্য 3rd level, দ্য হাইয়েষ্ট লেভেল, উইটনেছ। উইটনেছ কোন হয়? এ ভেলিডেটৰ অফ এ ক্লেইম। যিটো ক্লেইম কৰা হৈছে এইটো ভেলিডেট হৈছে। ডেট মিনছ যেতিয়া কোৱা হৈছে কিংডম ইজ ছুপাৰ নেচাৰেল, যেতিয়া আপোনাৰ লাইফ ছুপাৰ নেচাৰেলি হয়। যেতিয়া কিংডমত ব্লেছিং আছে কৈছে ইয়ৰ লাইফ ইজ ব্লেছড। যেতিয়া কিংডমত ফেভাৰ আছে বুলি কৈছে ইয়ৰ লাইফ ইজ ফেভাৰ্ড। যেতিয়া কিংডমত প্ৰস্পাৰিটি আছে বুলি কৈছে ইয়ৰ লাইফ ইজ প্ৰস্পাৰ্ড। অলৰেডি আপুনি মেনিফেষ্টেশ্যন অফ দ্য কিংডম হয় একচুৱেলি। নাও ইউ আৰ এ উইটনেছ। উইছডম অফ গড আপোনাৰ জীৱনত কাম কৰি আছে। নাও ইউ আৰ এ উইটনেছ এণ্ড গড প্ৰাউড অফ এ উইটনেছ একচুৱেলি। ঈশ্বৰ সদায় প্ৰাউড কৰে এটা উইটনেছক লৈ পেলাই। আমেন। কাৰণ আপুনি ভৰসাৰ যোগ্য হৈ যায়। দিছ ইজ দ্য লেভেল অফ খ্ৰীষ্টিয়ান লাইফ একচুৱেলি। আমেন। আই বিলিভ যদি এইটো মেছেজ আপুনি বুজি পাইছে, আৰু মই মৰমেৰে আপোনাক ৰিকুৱেষ্ট কৰিম, ৰিপিট দিছ মেছেজ। যেতিয়া এইটো আপলোডেড হ'ব, গ' এণ্ড ৱাচ। মই আপোনাৰ কথা কোৱা নাই, ময়ো ৱাচ কৰোঁ। আপুনি ভাবিছে নেকি এইটো মোৰ মেছেজ হয়? ইটছ নট মাই মেছেজ। আমাৰ গ্ৰুপৰ মেছেজ যেতিয়া গৈ পেলাই লাইক
মই বাৰ বাৰ চাওঁ, কাৰণ মই ভালকৈ বুজি পাওঁ এইটো মোৰ মেছেজ নহয়। মই জাষ্ট ভেছেল হয়, মেছেজটো ঈশ্বৰৰ হয় একচুৱেলি। মই জাষ্ট পষ্টমেন হয়, চিঠিটোহে মই আপোনাক দিছোঁ, কিন্তু চিঠিটো মই লিখা নাই। আহক আমি সকলো এবাৰ থিয় হ'ম,